নমস্কাৰ, আজি IUPAC নমিক্লেচাৰ এনেদৰে বুজাম যে তোমালোকৰ বোৰ্ড এক্সামত ডাইৰেক্ট কমন আহিব। সেই ভিডিঅ'টো স্কিপ নকৰিবা। আৰু তোমালোকে ইয়াত এটা বস্তু চাবা যে তোমালোকৰ যোনটো চেপ্টাৰ্ছ আছে, কোনটো সাম বেচিক প্ৰিন্সিপাল এণ্ড টেকনিক্স। ঠিক আছে, এইটো চেপ্টাৰৰ 3টা পাৰ্ট হয়, পৰ্চন হয়। কোনটো এটা হৈছে তোমালোকৰ IUPAC আৰু সেকেন্ডটো হৈছে আইসোমেৰিজম আৰু হৈছে তোমাৰ জিঅ'চি। তো আজিৰ এইটো লেকচাৰত আমি IUPAC কৰিম আৰু তোমালোকৰ যোনটো বোৰ্ড এক্সাম হ'ব আৰু প্লাছ তোমালোকৰ ক্লাছ টেষ্ট কোৱা, হাফ ইয়াৰলি কোৱা, তাৰপিছত তোমালোকৰ প্ৰি টেষ্ট কোৱা, এইখিনি তোমালোকে ইয়াৰ বাহিৰত কুৱেশ্যন নাহে, এইটো মনত ৰাখিবা। ঠিক আছে, তো বলা আমি আজিৰ লেকচাৰটো ষ্টাৰ্ট কৰোঁ। আহা, তো প্ৰথমতে আমি চাম অৰ্গেনিক কম্পাউণ্ডৰ ৰিপ্ৰেজেণ্টেশ্যন। ঠিক আছে, তো অৰ্গেনিক কম্পাউণ্ড এইটো মনত ৰাখিবা যে 4 প্ৰকাৰে ৰিপ্ৰেজেণ্টেশ্যন আমি কৰিব পাৰি। যেনেকৈ ধৰি লোৱা তুমি যদি এটা বিয়া ঘৰত যোৱা, ঠিক আছে, তেতিয়াহ'লে তুমি এটা ষ্টেণ্ডাৰ্ড মানে ড্ৰেছ পিন্ধি যাবা তাতে। বাট তুমি যদি স্কুল কলেজত যোৱা তেতিয়াহ'লে তোমাৰ ড্ৰেছটো বেলেগ হৈ যাব। মানে ড্ৰেছৰ সাপেক্ষে যদি মই চাওঁ, তোমাৰতো দুটা ৰূপ হৈ গ'ল। তেনেদৰে অৰ্গেনিক কম্পাউণ্ডবোৰক আমি 4 প্ৰকাৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰি, মানে দেখাব পাৰি। তো আমি এটা এটাকৈ ডিছকাশ্যন কৰিব। আহা, প্ৰথমটো হয় কোনটো চোৱা। প্ৰথমটো হৈছে তোমালোকৰ মলিকুলাৰ ফৰ্মুলা। ঠিক আছে, প্ৰথমটো কোনটো হয় ছাৰ? মলিকুলাৰ ফৰ্মুলা। মলিকুলাৰ ফৰ্মুলা প্ৰথমটো কোনটো হয়? মলিকুলাৰ ফৰ্মুলা। এতিয়া চোৱা, মলিকুলাৰ ফৰ্মুলা মতে কি হয় যে একজেক্ট নাম্বাৰ লিখি দিয়া। বুজি পাইছোঁ? ধৰি লোৱা কাৰ্বন 5টা আছে বা 6টা আছে, আমি যদি একজেক্ট নাম্বাৰে লিখি দিওঁ তাতে, তেতিয়াহ'লে তাক মলিকুলাৰ ফৰ্মুলা বুলি ক'ব। তুমি কেনেকৈ গম পাবা ছাৰ এইটো মলিকুলাৰ ফৰ্মুলা হয়? যদি তুমি এনেকৈ লিখা দেখা পোৱা, মানে ধৰি লোৱা মই এটা এক্সাম্পল লৈ ল'লোঁ যে C4H10। ঠিক আছে, C4H10। তো তুমি পেপাৰত বা কিতাপত যদি তুমি এনেকুৱা লিখা দেখা পাবা, ঠিক আছে, এনেকুৱা লিখা দেখা পাবা, সেইটো কি হয়? মলিকুলাৰ ফৰ্মুলা হয়। এইটো মনত ৰাখিবা। তো এইটোৰ এক্সাম্পল লৈ কিনে আমি 4টা ডিছকাশ্যন কৰিম। ঠিক আছে, তাৰপিছত আহি যোৱা ছেকেণ্ডটো কোনটো হয়? ছেকেণ্ডটো হৈছে তোমালোকৰ কনডেন্সড ষ্ট্ৰাকচাৰেল ফৰ্মুলা। কনডেন্সড ষ্ট্ৰাকচাৰেল ফৰ্মুলা। এইটো চাবা কি কৈছে? কনডেন্সড ষ্ট্ৰাকচাৰেল ফৰ্মুলা। তো কনডেন্সড ষ্ট্ৰাকচাৰেল ফৰ্মুলা মানে কি হয়? তুমি যে মলিকুলাৰ ফৰ্মুলাত এটা আমি এক্সাম্পল লৈছোঁ, কোনটো মলিকুলাৰ ফৰ্মুলাত? এইটো। ঠিক আছে, C4H10। তো ইয়াত যে কাৰ্বন 4টা আছে, সিহঁতক তুমি বণ্ডৰ সহায়ত দেখাই দিয়া। বুজি পাইছা? সেইটো ক'ব কি? কনডেন্সড ষ্ট্ৰাকচাৰেল ফৰ্মুলা। কেনেকৈ? আহা, আমি এইটো লিখোঁ। চোৱা, কাৰ্বন 4টা আছে, তো 4টাক প্ৰথমতে বণ্ডৰ সহায়ত দেখাই দিয়া, বান্ধনিৰ সহায়ত দেখাই দিয়া। 4টা কাৰ্বন আছে, চোৱা, এটা কাৰ্বন লিখিলোঁ মই ইয়াত। ঠিক আছে, এটা বণ্ড দিলোঁ, আৰু এটা কাৰ্বন লিখিলোঁ মই। চাবা, আৰু এটা বণ্ড দিলোঁ, আৰু এটা কাৰ্বন মই লিখি দিলোঁ। তাৰপিছত আৰু এটা বণ্ড দিলোঁ, আৰু এটা কাৰ্বন মই লিখি দিলোঁ। তো C4 মানে 4টা কাৰ্বন আছে, তো 4টা কাৰ্বন মই লিখি দিছোঁ। এতিয়া এটা কথা কোৱা মোক, কাৰ্বনৰ বেলেঞ্চি কিমান হয়? কাৰ্বনৰ বেলেঞ্চি কিমান হয়? বেলেঞ্চি অফ কাৰ্বন এইটো জানিব লাগিব। যদি কাৰ্বনৰ বেলেঞ্চি নাজানা তেতিয়াহ'লে এইখিনি কৰিব নোৱাৰিবা। চোৱা, কাৰ্বনৰ বেলেঞ্চি হয় 4। এইটো মনত ৰাখি থবা। ঠিক আছে, এইটো ছাইডত লিখি দিলোঁ মই। কাৰ্বনৰ বেলেঞ্চি কিমান হয়? 4। মানে বেলেঞ্চি মানে কি হৈছে? যোজ্যতা। তোমালোকে এছামিছত পাইছা যোজ্যতা বুলি, মানে কম্বাইনিং কেপাচিটি কাৰ্বনৰ, মানে কিমানটা বান্ধনি বনাব পাৰে কাৰ্বনে। 4টা বান্ধনি বনাব পাৰে। এতিয়া চোৱা, এইটো কাৰ্বন যে ইয়াত আছে, এইটো কাৰ্বন এটা বান্ধনি অলৰেডি বনাইছে এইটো কাৰ্বনৰ লগত। তেতিয়াহ'লে কাৰ্বনৰ যোজ্যতা হৈছে 4। এটা বান্ধনি বনাইছে, তো কেইটা বান্ধনি বনাব বাকী আছে? 3টা বান্ধনি আৰু বনাব বাকী আছে। তো 3টা বান্ধনি কাৰ্বনে হাইড্ৰজেনৰ লগত মিলি কিনে বনাব। তো এই চোৱা, CH3 লিখিবা ইয়াতে। তো কাৰ্বনে 3টা বান্ধনি হাইড্ৰজেনৰ লগত মিলি কিনে বনালে, আৰু এটা বান্ধনি কাৰ্বনৰ লগত মিলি কিনে বনাই দিলে। তো 4টা বান্ধনি কমপ্লিট হৈ গ'ল, মানে কাৰ্বনে তাৰ যোজ্যতা সেইটো তাৰমানে ফিল আপ কৰিছে। ঠিক আছে, তাৰপিছত চাবা, এইটো কাৰ্বন যদি তুমি চোৱা, এইটো কাৰ্বনৰ এটা বান্ধনি ইফালে বনাইছে, এটা বান্ধনি ইফালে বনাইছে, 2টা বান্ধনি অলৰেডি বনাই পেলাইছে।
তো আৰু দুটা হাইড্ৰোজেন লগত বনাব তেনেদৰে সেম এইটো কাৰ্বন যদি চোৱা এটা বন্ধন ইফালে বনাইছে এটা বন্ধন ইফালে বনাইছে দুটা বন্ধনে হাইড্ৰোজেন লগত বনাব তেনেদৰে এইটো কাৰ্বন যদি চোৱা এইটো কাৰ্বনৰ লগত এটা বনাইছে আৰু তিনটা হাইড্ৰোজেনৰ লগত বনাব নিশ্চয় বুজি পাইছা তো এইটো হৈছে তোমাৰ কনডেন্সড ষ্ট্ৰাকচাৰেল ফৰ্মুলা তোমাক যিকোনো এটা মলিকুলাৰ ফৰ্মুলা দি দিলে তুমি এনেকৈ কনডেন্সড ষ্ট্ৰাকচাৰেল ফৰ্মুলা লিখিব পাৰিবা আৰু এইবোৰৰ আমি নামো শিকিম IUPAC নামো লিখা শিকিম বুজি পাইছা তাৰপিছত আহি যোৱা 3 নম্বৰটো কি হয় 3 নম্বৰটো কি কয় 3 নম্বৰটো হৈছে তোমালোকৰ expanded structural formula expanded structural formula এতিয়া চাবা ইস expanded structural formula মানে কি হয় যে expand মানে খুলি দিয়া বুজি পাইছা যোনটো কনডেন্সড আছে এটো তুমি খুলি দিয়া কাৰণ বিস্তাৰ কৰি দিয়া যেনেকৈ চোৱা এইটো যদি তুমি চোৱা যে এটো আমি ধৰি ললো এইটো ইয়াত তুমি কাৰ্বন 4টা আছে তো কাৰ্বন 4টা মই এজ ইট ইজ ইয়াত লিখি দিলো ঠিক আছে চোৱা কাৰ্বন মই 4টা এনেকৈ লিখি দিছো 4টা কাৰ্বন আছে 4টা কাৰ্বন মই এনেকৈ লিখি দিছো ঠিক আছে এতিয়া চাবা ইয়াত হাইড্ৰোজেন কেইটা আছে তিনটা হাইড্ৰোজেন আছে হয় না নাই তো তিনটা হাইড্ৰোজেনক তুমি এনেকৈ দেখাই দিয়া এটা হাইড্ৰোজেন এনেকৈ দেখাই দিলা ঠিক আছে ৰবা তাৰপিছত আৰু এটা হাইড্ৰোজেন এনেকৈ দেখাই দিলা আৰু এটা হাইড্ৰোজেন এনেকৈ দেখাই দিলা বুজি পাইছা সেম তন্দুৰি আছে দুটা হাইড্ৰোজেন আছে তো এটা হাইড্ৰোজেন ইয়াত দেখাই দিলো ঠিক আছে সবা তাৰপিছত আৰু এটা হাইড্ৰোজেন ওপৰত দেখাই দিয়া এনেকৈ আৰু এটা হাইড্ৰোজেন ইয়াত দেখাই দিলো আৰু এটা হাইড্ৰোজেন ইয়াত দেখাই দিলো তেনেদৰে ইয়াত চোৱা তিনটা হাইড্ৰোজেন তুমি এনেকৈ দেখাই দিয়া এটা হাইড্ৰোজেন ইয়াত এটা ইয়াত আৰু এটা ওপৰত মানে এনেকৈ খুলি দিয়া বুজি পাইছা মানে গোটেইকেইটা তুমি যদি খুলি দিবা এটা এক্সপান্ড হৈ গ'ল না নাই তো এইটো হৈছে তোমাৰ এক্সপান্ডেড ষ্ট্ৰাকচাৰেল ফৰ্মুলা এতিয়া চতুৰ্থ নাম্বাৰটো কি হয় আহা 4 নাম্বাৰটো আমি চাও 4 নাম্বাৰটো কি হয় চাবা যে 4 নাম্বাৰটো হয় তোমাৰ 4 নাম্বাৰটো এইটো হৈছে তোমাৰ বন্ড লাইন নোটেশন বন্ড ঠিক আছে বন্ড লাইন নোটেশন আৰু মই যদি ক'বলৈ যাওঁ হ্যাঁ তেতিয়াহ'লে এইটো কি হয় বেস্ট ৰিপ্ৰেজেন্টেশন হয় কিয় বেস্ট ৰিপ্ৰেজেন্টেশন হয় চোৱা বেস্ট ৰিপ্ৰেজেন্টেশন সেই কাৰণে হয় এইটো কাৰণ যে কম ইয়াৰ ভিতৰত তাৰমানে তুমি যদি বন্ড লাইন নোটেশন ব্যৱহাৰ কৰা তেতিয়াহ'লে ডাঙৰ কিতাপো তুমি আধা কৰি পেলাব পাৰিবা বুজি পাইছে তো স্যাৰ কেনেকৈ আপুনি ক'লে সেইখিনি মই বুজিয়ে নাপালো সো বন্ড লাইন নোটেশন কি হয় তাত আমি কি শিকিছিলো এইটো চাবা তাত যে আমি লিখিলো তাত আমি কোনটো লিখিছিলো ইয়াত মই লিখি দিছো চাবা তাত আমি লিখিছিলো কি CH3 CH2 CH2 CH3 এইটো লিখিছিলো ইয়াত চোৱা এইটো ঠিক আছে ইয়াত মই লিখি দিছো এইটো আমি বন্ড লাইন নোটেশন বনাম তে বন্ড লাইন নোটেশন কেনেকৈ বনোৱা হয় এইটো শিকিবা তে চোৱা কাৰ্বন কেইটা আছে কাৰ্বন 4টা আছে ঠিক আছে তো তুমি কি কৰিবা 4টা ডট দি লবা সো এটা ডট মই এনেকৈ দিলো আৰু এটা ডট ইয়াত দিলো আৰু এটা ডট ইয়াত দিম মই আৰু এটা ডট ইয়াত দিম এনেকৈ যদি 5টা থাকে 5টা ডট দিবা আৰু এটা ডট এনেকৈ ইয়াত আহি যাব সেম তেনেকৈ বুজি পাইছা যেন যিমানটা ডট থাকিব তেনেকৈ তুমি ডট দি লবা এতিয়া চোৱা তুমি ডট দি দিলা ডট দি দিয়াৰ পিছত তুমি এইটো কি কৰিবা এটাকে জয়েন্ট কৰি দিবা এইটো ইয়াত জয়েন্ট কৰিলা এইটো ইয়াত তুমি জয়েন্ট কৰি দিবা আৰু এইটোক তুমি ইয়াত জয়েন্ট কৰি দিবা ঠিক আছে মানে ইয়াত কি কৰিছো এতিয়া হেতু চোৱা এতিয়া এইটো চোৱা মানে যিমানখিনি কাৰ্বন থাকিব তাত হিমানখিনি তুমি ডট এটা বুজাই দিবা ডট দি কিনে এইখিনি তুমি জয়েন্ট কৰি দিবা তো এইটো ষ্ট্ৰাকচাৰ এইটো বন্ড লাইন নোটেশন হয় কেনেকৈ এইটো বন্ড লাইন নোটেশন মই যদি খুলি দিওঁ চাবা মই খুলি দিব পাৰিম এইটো কেনেকৈ চোৱা প্ৰথম এইখিনিত চাবা ঠিক আছে ইয়াত এটা কাৰ্বন আছে মালিছে এটা কাৰ্বন আছে এনেকৈ দিছে ঠিক আছে ইয়াত এটা কাৰ্বন আছে ইয়াত কাৰ্বন আছে ইয়াত কাৰ্বন আছে ইয়াত আছে কাৰ্বন ইয়াত কাৰ্বন আছে ইয়াত কাৰ্বন আছে চোৱা এইটো কাৰ্বন এটা বন্ড ইয়াৰ লগত কৰিছে তো তিনটা বন্ড তো হাইড্ৰোজেন লগতে কৰিব CH3 মানে CH3 ইয়াতো আছে বুজি পাইছা মানে এইটো বন্ড লাইন নোটেশন হয় দেখুওৱা হৈছে মানে অনলি তুমি কাৰ্বনক ডট চিনেৰে দেখাই কিনে এনেকৈ তুমি এড কৰি দিবা এইটো তোমাৰ বন্ড লাইন নোটেশন হৈ যাব
নিশ্চয় বুজি পালা বন্ড লাইন নোটেশনটো তো যিকোনো কম্পাউণ্ড দিয়ক তোমাক তুমি এনেকৈ বন্ড লাইন নোটেশন ড্ৰ কৰিব পাৰা বুজি পাইছা যেনেকৈ আমি এটা কাম কৰোঁ এতিয়া আৰু এটা এক্সাম্পল লওঁ হা ঠিক আছে ৰ'বা ধৰি লোৱা মই এটা এই কুৱেশ্যন লৈ ল'লোঁ যে ছাৰ এইটো বন্ড লাইন নোটেশন ড্ৰ কৰি দিব লাগে কোনটো চোৱা মই এটা ধৰি লোৱা ই লৈ ল'লোঁ যে CH3 CH2 CH ডাবল বন্ড CH2 ঠিক আছে এইটো এটা ষ্ট্ৰাকচাৰ দি দিছে আৰু কৈছে ছাৰ এইটোৰ বন্ড লাইন নোটেশন ড্ৰ কৰি দিয়ক এক্সামত তোমালোক সুধি দিলে এনেকৈ এটা ষ্ট্ৰাকচাৰ দি দিব দিকেনে সুধিব এইটো বন্ড লাইন নোটেশন ড্ৰ কৰা কেনেকৈ ড্ৰ কৰিবা চিম্পল তোমালোকক মই ৰুল কি শিকালোঁ তোমালোকক চোৱা কাৰ্বন কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা কাৰ্বন তো পাঁচটা তুমি কি কৰিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা এনেকৈ আঁচ দি ল'লা পিছত এই পাঁচটা কি কৰিবা তুমি এড কৰি দিবা চোৱা এক এটা এড হ'ল এই এড হ'ল এই এড হৈ গ'ল ঠিক আছে তো এইটো ষ্ট্ৰাকচাৰ হৈ গ'ল বাট তুমি যদি চোৱা এটা দুটা তিনিটা 3 নম্বৰ কাৰ্বনত এটা ডাবল বন্ড আছে ইয়াত চোৱা তো চোৱা 1 2 3 নম্বৰ ডাবল বন্ড মানে ইয়াত এনেকৈ ইয়াত ডাবল বন্ড আছে চাইছানে ইয়াত ডাবল বন্ড আছে তো ডাবল বন্ডটো এনেকৈ দি দিছোঁ তো ডাবল বন্ড থাকিলে ডাবল বন্ডটো দিবা যদি কোনো ফাংচনেল গ্ৰুপ থাকে মই সেইখিনি তোমালোক পিছত ক'ম তো সেইখিনি তোমালোক দিব লাগিব তো নিশ্চয় বন্ড লাইন নোটেশন ড্ৰ কৰাটো বুজি পালা তুমি যিমানখিনি কাৰ্বন থাকিব তাক ডট দি কিনে এড কৰি দিয়া তো ডাবল বন্ড ট্ৰিপল বন্ড থাকে সেইখিনি তাত দেখাই দিবা ঠিক আছে তো আহি যোৱা এতিয়া আমি আগবাঢ়ো এতিয়া আমি চাম বন্ডৰ বিষয়ে বান্ধনীৰ বিষয়ে তোমালোক অলৰেডি পঢ়ি আহিছে ক্লাছ 10ত আমি সেইখিনি চাম চোৱা চাবা বন্ড তোমালোকে অলৰেডি পঢ়ি আহিছে যে বন্ড যোনটো হয় বান্ধনী যোনটো হয় তিনি প্ৰকাৰ হয় কোনটো যে সিঙ্গল বন্ড ঠিক আছে সিঙ্গল বন্ড তাৰপিছত ডাবল বন্ড তাৰপিছত আৰু এটা তোমালোকে কি পঢ়িছা ট্ৰিপল বন্ড হয় নাই যে যোনটো তোমাৰ বান্ধনী আছে বন্ড আছে তিনি প্ৰকাৰৰ হয় কোনটো হয় সিঙ্গল বন্ড ডাবল বন্ড আৰু ট্ৰিপল বন্ড এতিয়া চাবা যোনবিলাক তোমালোকৰ সিঙ্গল বন্ড হয় তোমালোকে অলৰেডি পঢ়িছা এইবোৰ কি হয় এইবোৰ হয় এলকেন সিঙ্গল বন্ড বিলাক হয় এলকেন ডাবল বন্ড যোনবোৰ আছে সেইবোৰ হয় তোমালোকৰ এলকিন হয় নাই আৰু যোনখিনি তোমালোকৰ ট্ৰিপল বন্ড আছে এইটো কি হয় তোমালোকৰ এলকাইন ঠিক আছে এলকাইন হয় এতিয়া চোৱা এতিয়া তুমি কি চাবা যে এইটো এটা সিঙ্গল বন্ড হয় এইটো ডাবল বন্ড হয় আৰু এটা কি হয় ট্ৰিপল বন্ড মই লৈ ল'লোঁ ঠিক আছে তো এতিয়া এটা কথা মনত ৰাখিবা এইটো ভালকৈ আমি কুৱেশ্যন কৰিম কাৰণ বহুত ইম্পৰ্টেণ্ট হয় এটা নোট তুমি দি কিনে এইটো লিখিব পাৰা এটা নোট দি কিনে তুমি লিখিব পাৰা কি সিঙ্গল বন্ড এটাত ঠিক আছে অনলি তোমালোকে কি বন্ড পাবা সিগমা বন্ড পাবা আৰু ডাবল বন্ড এটাত তোমালোকে এটা সিগমা পাবা আৰু আনটো বন্ড কি পাবা তোমালোকে পাই বন্ড পাবা এটা মনত ৰাখিবা তাৰপিছত ট্ৰিপল বন্ডবোৰত এটা বন্ডত তোমালোকে সিগমা বন্ড পাবা আৰু বাকি দুটা বন্ডত তোমালোকে কি পাবা পাই বন্ড পাবা ঠিক আছে মানে সিঙ্গল বন্ড যোনবোৰ আছে সেইবোৰ পাই বন্ড হয় যদি ডাবল বন্ড থাকে তেতিয়াহ'লে এটা পাই হয় এটা সিগমা হয় যদি ট্ৰিপল বন্ড থাকে তেতিয়াহ'লে এটা সিগমা হ'ব আৰু বাকি দুটা কি হৈ যাব পাই হৈ যাব এইটো মনত ৰাখিবা এইটো বেছ কৰি কিনে আমি এতিয়া কুৱেশ্যন কৰিম আহা আমি কুৱেশ্যন কৰোঁ এতিয়া যে চাবা আমি কুৱেশ্যন কৰিম এতিয়া কি চোৱা CH3 CH2 CH ডাবল বন্ড CH আৰু CH2 আৰু কি CH3 এতিয়া এটা কুৱেশ্যনছ মই এনেকৈ লৈ লৈছোঁ ঠিক আছে এতিয়া তোমালোকক এইটো সুধি দিছে যে ফাইণ্ড কি ফাইণ্ড কৰিব দিছে ফাইণ্ড সিগমা এণ্ড পাই বন্ড
মানে কিমান সিগমা এণ্ড পাই বন্ড আছে এইটো তোমালোকে এটা কম্পাউণ্ড দি দিছে ঠিক আছে এইটো সুধিছে যে সিগমা এণ্ড পাই বন্ড কিমান আছে সেইটো কোৱা তো এইটো বাৰ 2026 যে তোমালোকৰ ফাইনাল হ'ল এক্সামত সুধিছিলে এইটো যে সিগমা এণ্ড পাই বন্ড ক্যালকুলেশনস কৰা কিমানটা ইয়াত সিগমা এণ্ড পাই বন্ড আছে তোমালোক মই কি ক'লো যে তোমালোক মই এতিয়া কি কৈছিলোঁ যে যোনখিনি তোমালোকৰ সিঙ্গল বন্ড থাকে মানে এটা বন্ড তাত কি হয় তাত অনলি সিগমা থাকে যদি ডাবল বন্ড থাকে তেতিয়াহ'লে এটা সিগমা আৰু এটা পাই থাকে হয় না নাই যদি ট্রিপল বন্ড থাকে তেতিয়াহ'লে কি হয় এটা সিগমা আৰু দুটা কি হয় পাই হয় এইটো তোমালোক অলৰেডি মই বুজাই দিছোঁ ঠিক আছে এইটোৰ ওপৰত লক্ষ্য ৰাখি কিনে আমি এইটো কুৱেশ্যন সলভ কৰিব লাগিব কেনেকৈ চাবা এতিয়া এইটো তোমালোক কুৱেশ্যনছ দি দিছে তো এইটোক তুমি কি কৰা এক্সপান্ড কৰি লিখি দিয়া প্ৰথমতে তোমালোকক এক্সপান্ড অলৰেডি মই শিকালোঁ চোৱা কাৰ্বন যোনখিনি আছে প্ৰথমতে আমি সেইখিনি লিখি লওঁ চোৱা ইয়াতে কাৰ্বন এটা আছে ইয়াতে কাৰ্বন এটা ইয়াতে কাৰ্বন এটা ইয়াতে তেনেকৈ এইটো লিখি লওঁ প্ৰথমতে ৰ'বা এই চোৱা কাৰ্বন এটা এই দুটা তিনিটা ইয়াত ডাবল বন্ড কাৰ্বন আৰু এটা কাৰ্বন আৰু এটা কাৰ্বন আৰু এটা এতিয়া চাবা তিনিটা হাইড্ৰোজেন আছে তো তিনিটা হাইড্ৰোজেন খুলি দেখাই দিয়া অলৰেডি তোমালোক শিকালোঁ এক্সপান্ড কেনেকৈ কৰা হয় ঠিক আছে তার আগৰ কার্বন দুটা হাইড্রোজেন আছে দুটা হাইড্রোজেন এনেকৈ দেখাই দিয়া দুটা হাইড্রোজেন তার আগৰটোত এটা হাইড্রোজেন আছে তো এটা হাইড্রোজেন দেখাই দিলোঁ তার আগৰটোত এটাই হাইড্রোজেন আছে তো এটা হাইড্রোজেনে দেখাই দিলোঁ তার পিছত দুটা হাইড্রোজেন আছে তো এটা হাইড্রোজেন ওপৰত দেখাই দিয়া এটা তলত দেখাই দিয়া ইয়াত তিনিটা হাইড্রোজেন আছে তো এটা হাইড্রোজেন ইয়াত দেখাই দিয়া আৰু বাকি দুটা এটা ইয়াত দেখাই দিয়া আৰু এটা ইয়াত দেখাই দিয়া তো এক্সপান্ড কৰি মই লিখি দিলোঁ এতিয়া আমি আৰামছে কাউণ্ট কৰিব পাৰিম সিগমা কিমান আছে পাই কিমান আছে ঠিক আছে চোৱা সিগমা বন্ড কিমান আছে চাবা এতিয়া ইয়াত আমি সিগমা কেইটা লিখি যাম ঠিক আছে চোৱা প্ৰথমতে এইখিনি চোৱা প্ৰথমতে এইখিনি চোৱা ঠিক আছে প্ৰথমতে এইখিনি চোৱা কি কৈছে চাবা সিঙ্গল বন্ড গোটেইখিনি সিগমা অলৰেডি কৈ দিছোঁ ইয়াত ঠিক আছে চোৱা এটা সিঙ্গল বন্ড ইয়াত আছে এটা দুটা তিনিটা এটা চাৰিটা তো 4 প্লাস তাৰপিছত আহি যোৱা এইটো কাৰ্বনত আহা এটা দুটা তিনিটা 3 প্লাস এইটো কাৰ্বনত আহা এতিয়া এটা আৰু ইয়াৰ পৰা এটা আহিব দুটা দুটা প্লাস এইটো কাৰ্বনত আহা এটা দুটা 2 প্লাস এইটো কাৰ্বনত আহা এটা দুটা তিনিটা সিঙ্গল বন্ড তাৰপিছত এইটো কাৰ্বনত আহা এটা দুটা তিনিটা সিঙ্গল বন্ড তো টোটাল কিমানটো হৈ গ'ল সিগমা 4 5 6 7 8 9 10 11 12 13 14 15 16 17 তো 17টা সিগমা হৈ গ'ল পাই কিমানটা আছে ইয়াত কোৱা ডাবল বন্ড থাকিলে এটা সিগমা এটা পাই সো ইয়াত ডাবল বন্ড আছিলে তো এটা আমি পাইত ক্যালকুলেট কৰি লৈছো চাইছানে এটা পাইত ক্যালকুলেট কৰিছো অলৰেডি আৰু এটা পাই বাকি থাকিলা না ইয়াত এটা সিগমা এটা পাই হ'ব তো পাইটো তো আমি অলৰেডি ক্যালকুলেট কৰিলো ইয়াতে আৰু এটা কি হয় সিগমা তো সিগমা ইয়াতে এটাই আছে সরি পাই বন্ড ইয়াতে এটাই আছে সিগমা বন্ড 17টা আছে আৰু পাই বন্ড এটাই আছে তো পাই বন্ড আমি কেনেকৈ ওলালো যে যদি ডাবল বন্ড এনেকৈ ডাবল বন্ড আছে না তাতে তো এটা সিগমা হৈ গ'ল তো এটা কি হৈ যাব এটা পাই হৈ যাব নিশ্চয় বুজি পাইছা কোৱেশ্যনটো এতিয়া আৰু এটা কোৱেশ্যনছ কৰো আহা এইটো টপিকৰ ওপৰত আৰু এটা কোৱেশ্যনছ কৰো তোমালোকৰ ক্লিয়াৰ হৈ যাব চোৱা এইটো কোৱেশ্যন চাবাচোন তোমালোকে তো বেনজিন দেখা পাইছে ক্লাস 10 কার্বনৰ জগত আছিল অলৰেডি এইটো চাবা তোমালোকে এইটো বেনজিন দি দিছে তে বেনজিন দি কিনে সুধিছে এইটো নাম কি হয় এইটো নাম মই ইয়াত লিখি দিছো এইটোৰ নাম হয় বেনজিন ঠিক আছে বেনজিন দি দিছে তোমালোকক আৰু সুধিছে যে ইয়াত সিগমা আৰু পাই কিমান হ'ব সেইটো ওলোৱা সিগমা এণ্ড পাই বন্ড কিমানটা হয় সেইটো ওলাব দিছে তো সেম ইয়াত তুমি কেনেকৈ কৰিবা এইটো তুমি এক্সপান্ড কৰি লিখি ল'বা বুজি পাইছা এক্সপান্ড কৰি লিখি ল'বা চোৱা কেনেকৈ এক্সপান্ড কৰি লিখিবা চাবা এইটো বেনজিন হয় ঠিক আছে ইয়াত তিনিটা এনেকৈ আছে বন্ড দি দিলো এতিয়া চোৱা এইটোত ইয়াত কাৰ্বন আছে হয় কাৰ্বন আছে স্যাৰ এইটো কাৰ্বনত এটা বন্ড ইফালে কৰিছে এটা বন্ড ইফালে কৰিছে আৰু এটা বন্ড এইটো তিনিটা বন্ড অলৰেডি কৰিছে এটা বন্ড বাকি থাকিলে তো এটা বন্ড হাইড্ৰোজেন লগত কৰিব তেনেদৰে তুমি যদি চোৱা বাকি গোটেইকেইটা সেম হয় এটা বন্ড বাকি আছে এটা বন্ড বেনজিনে কি কৰিব হাইড্ৰোজেনৰ লগত কৰিব ঠিক আছে এতিয়া চোৱা তাৰমানে কি কৰিছে চোৱা এইটোত কাৰ্বন আছে এটা কাৰ্বন তো কাৰ্বনে এটা বন্ড ইফালে কৰিছে এটা বন্ড ইফালে কৰিছে আৰু এটা ডাবল বন্ড তিনিটা বন্ড অলৰেডি কৰিছে এইটো কাৰ্বনে
তো এটা বন্ড বাকী থাকিলে কাৰণ কাৰ্বনৰ যোজ্যতা 4 হয় তো এটা বন্ড হাইড্ৰজেনৰ লগত কৰিব নিশ্চয় বুজি পাইছা তো এনেদৰে তুমি ইয়াত মই যেনেকৈ বুজাই দিলোঁ তেনেদৰে ইয়াতো তেনেকুৱাই হ'ব ইয়াতো তেনেকুৱাই হ'ব ইয়াতো তেনেকুৱাই হ'ব ইয়াতো তেনেকুৱাই হ'ব এতিয়া ইয়াত সিগমা এন পাই ক্যালকুলেট কৰা কিমান হয় চোৱা সিগমা কিমানটো হ'ব ইয়াত চাবা হাইড্ৰজেন এইখিনি সিঙ্গল বন্ড প্ৰথমে কাউন্ট কৰি লোৱা এটা সিঙ্গল বন্ড দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তো 6 প্লাস তাৰপিছত চাবা এইটো যে আছে এটা সিঙ্গল বন্ড এইটো এটা এইটো এটা এইটো এটা এইটো এটা এইটো এটা আৰু এইটো এটা ছয়টা তো 6 প্লাস 6 কিমান হৈ গ'ল 12 টা আৰু পাই কিমান আছে পাই বন্ড কাউন্ট কৰা ডাবল বন্ড চোৱা এইটো ডাবল বন্ড এইটো এটা এইটো এটা এইটো এটা তিনটাই ডাবল বন্ড আছে তো এটা সিগমা কাউন্ট কৰি লৈছো অলৰেডি তিনটা ডাবল বন্ড তো তিনটা পাই এতিয়া যদি এক্সামত তোমালোকক সুধি দিয়ে যে সিগমা এণ্ড পাইৰ ৰেশিও কোৱা ঠিক আছে সিগমা বাই পাইৰ যদি ৰেশিও সুধি দিয়ে এক্সামত তো সিগমা কিমানটা আছিলে 12 টা আৰু পাই কিমান আছিলে 3টা তো 12 3 4 বাৰ যাব হয় না নাই তো 4 আনসাৰ নিশ্চয় বুজি পালা তো এনেদৰে তোমালোকৰ সিগমা এণ্ড পাই বন্ড তোমালোকে ক্যালকুলেশন কৰিব পাৰা আৰু এক্সামত অহাৰ বহুত চান্স বেছি আছে এইবাৰ ঠিক আছে এতিয়া আহি যোৱা আমি এতিয়া চাম হাইব্ৰিডাইজেশ্যন নেক্সট টপিক আমি কি চাম হাইব্ৰিডাইজেশ্যন হাইব্ৰিডাইজেশ্যন তা আমি কি চাম হাইব্ৰিডাইজেশ্যন সো হাইব্ৰিডাইজেশ্যনৰ কাৰণে ইয়াত মই তোমালোকক এটা শৰ্ট ট্ৰিক শিকাই দিওঁ হাইব্ৰিডাইজেশ্যন চেক কেনেকৈ কৰিব পাৰা ডাইৰেক্ট শৰ্টকাট শিকাই দিম এক্সামত তোমালোকক ষ্ট্ৰাকচাৰ দি দিব তো তোমালোকে শৰ্টকাট ইউজ কৰি কিনে কপিত লিখি থৈ আহিবা তোমালোকে ফুল মাৰ্ক পাই যাবা ঠিক আছে শৰ্টকাট কি হয় চোৱা তো মানে শৰ্ট ট্ৰিক বুলি আমি ক'ব পাৰি এইটো শৰ্ট ট্ৰিক কেনেকুৱা শৰ্ট ট্ৰিক চোৱা যদি অল সিগমা বন্ড হয় অল সিগমা মানে গোটেইকেইটা সিঙ্গল বন্ড হয় অল সিঙ্গল বন্ড হয় তেতিয়াহ'লে হাইব্ৰিডাইজেশ্যন তুমি কি লিখি থৈ আহিবা sp3 ঠিক আছে যদি ধৰি লোৱা তাতে এটা সিগমা আহি আছে আৰু এটা পাই আহি আছে মানে ডাবল বন্ডৰ কন্ডিশন আহি আছে তেতিয়া হাইব্ৰিডাইজেশ্যন তুমি লিখি থৈ আহিবা sp2 যদি হাইব্ৰিডাইজেশ্যন তাত যদি চোৱা তুমি এটা সিগমা আৰু দুটা পাই আহি আছে বুজি পাইছা তেতিয়াহ'লে তুমি হাইব্ৰিডাইজেশ্যন লিখি থৈ আহিবা sp অনলি sp বুলি লিখি থৈ আহিবা মানে তুমি এনেকৈ কৰিব পাৰা চোৱা যে অল সিগমা বন্ড আছে মানে গোটেইকেইটা সিঙ্গল বন্ড আছে তো হাইব্ৰিডাইজেশ্যন sp3 হৈ যাব যদি এটা পাই বন্ড থাকে এনেকৈ মনত কৰিবা যদি এটা পাই বন্ড থাকে তেতিয়াহ'লে হাইব্ৰিডাইজেশ্যন sp2 হৈ যাব যদি দুটা পাই বন্ড থাকে তেতিয়াহ'লে হাইব্ৰিডাইজেশ্যন হৈ যাব কি sp এতিয়া এইটো টপিকত মই এটা তোমালোক কুৱেশ্যন কৰাই দিওঁ তেতিয়াহ'লে তোমালোকে ভালকৈ বুজি পাবা চোৱা এটা মই কুৱেশ্যনছ লৈ লৈছোঁ ইয়াতে যে CH3 CH2 CH ডাবল বন্ড CH3 এইটো দি দিছে তোমালোক কুৱেশ্যন ঠিক আছে আৰু এতিয়া সুধিছে কি ইয়াত যে হাইব্ৰিডাইজেশ্যন কোৱা কিমান হ'ব তুমি যদি চোৱা অলৰেডি আমি অলপমান আগতে সিগমা এণ্ড পাই বন্ড ক্যালকুলেশন কৰিলোঁ এইটো তুমি এক্সপান্ড কৰি লিখি দিব পাৰা বুজি পাইছা তুমি যদি এইটো তাহা প্ৰথমতে যে তুমি কি দেখিবলৈ পাবা এইটোত আহিলে যে চোৱা কাৰ্বন এইটো কাৰ্বনৰ লগত সিঙ্গল বন্ড বনাই আছে আৰু এই তিনটা হাইড্ৰজেনটো এনেকৈ থাকিব না তিনটা হাইড্ৰজেন মানে গোটেইখিনি ইয়াত যদি তুমি চোৱা ৰবা মই তোমাক এক্সপান্ড কৰি লিখি দিছোঁ তো তুমি ভালকৈ বুজি পোৱা ৰবা এইটোক এক্সপান্ড কৰি লিখি দিয়া প্ৰথমতে চোৱা কাৰ্বন 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 ডাবল বন্ড কাৰ্বন কাৰ্বন ইয়াতে তিনটা হাইড্ৰজেন এনেকৈ আছে তাৰপিছত এটা হাইড্ৰজেন তাৰপিছত এটা হাইড্ৰজেন তাৰপিছত দুটা হাইড্ৰজেন এনেকৈ যাব তিনটা হাইড্ৰজেন আছে তো তিনটা হাইড্ৰজেন এনেকৈ ঠিক আছে এইটোই হয় স্ট্ৰাকচাৰ এতিয়া চাবা সিগমা এণ্ড ইয়াত মই কি ক'লোঁ যে অল যদি সিগমা হয় অল সিগমা মানে গোটেইকেইটা সিঙ্গল বন্ড এতিয়া তুমি যদি চোৱা এইটো কাৰ্বন যদি আমি চাওঁ চোৱা এইটো গোটেইকেইটা সিঙ্গল বন্ড হয় মানে সিগমা বন্ড হয় তো এইটো কাৰ্বনৰ হাইব্ৰিডাইজেশ্যন হৈ যাব sp3 এইটো কাৰ্বন যদি আমি চাওঁ চোৱা ইফালেও সিঙ্গল বন্ড ইফালেও সিঙ্গল বন্ড ইফালেও সিঙ্গল বন্ড ইফালেও সিঙ্গল বন্ড গোটেইকেইটা সিঙ্গল বন্ড মানে সিগমা তো তেতিয়াহ'লে এইটো কাৰ্বনৰ হাইব্ৰিডাইজেশ্যন কিমান হৈ যাব sp3 ইয়াত আহা এইটো কাৰ্বন যদি তুমি চোৱা এইটো কাৰ্বনৰ ইয়াত এটা সিঙ্গল বন্ড আছে ইয়াত এটা সিঙ্গল বন্ড আছে দুটা সিঙ্গল বন্ড আছে বাট তুমি যদি ইয়াত চোৱা
এটা পাই বন্ড আহি আছে মই কি ক'লো তোমালোকে এটা পাই বন্ড হাইব্ৰিডাইজেশ্যন sp2 তো এটা পাই বন্ড আহি আছে ইয়াত কাৰণ ডাবল বন্ড এটা সিগমা হয় এটা পাই হয় তো এটা পাই আহি আছে ইয়াতে এটা পাই যদি হাইব্ৰিডাইজেশ্যন sp2 হৈ গ'ল তেন্তে এইটো কাৰ্বন যদি তুমি চোৱা ইয়াতে তুমি চোৱা এইটো কাৰ্বনত এটা পাই আহি আছে তো এইটো কাৰ্বনৰ হাইব্ৰিডাইজেশ্যন কি হৈ যাব sp2 আৰু এইটো কাৰ্বন যদি তুমি চোৱা গোটেইকেইটা সিঙ্গল বন্ড হয় চোৱা গোটেইকেইটা সিঙ্গল বন্ড হয় মানে হাইব্ৰিডাইজেশ্যন sp3 নিশ্চয় বুজি পালা মানে কি হয় চোৱা সিম্পল মই ইয়াত তোমাক ট্ৰিকটো আকৌ লিখি দিছোঁ ৰবা তুমি বুজি পোৱা চোৱা ইয়াতে শৰ্ট ট্ৰিকটো মই আকৌ তোমালোকক লিখি দিছোঁ ৰবা চোৱা যদি অল যদি সিঙ্গল বন্ড দেখা পোৱা অল যদি তোমালোকে সিঙ্গল বন্ড দেখা পোৱা কাৰ্বনত তেতিয়াহ'লে হাইব্ৰিডাইজেশ্যন হৈ যাব কি sp3 যদি এটা পাই বন্ড দেখা পোৱা মানে ডাবল বন্ড আহি যায় তাতে তেতিয়াহ'লে হাইব্ৰিডাইজেশ্যন হ'ব sp2 যদি তোমালোকে দুটা পাই বন্ড দেখা পোৱা মানে ট্ৰিপল বন্ডৰ কণ্ডিশ্যন যদি আহি যায় তেতিয়াহ'লে এটা সিগমা দুটা পাই হয় না নাই তো দুটা পাই বন্ড যদি আহি যায় তো হাইব্ৰিডাইজেশ্যন হ'ব sp তো এইটো কণ্ডিশ্যনছ ফলো কৰি কিনে এইটো কণ্ডিশ্যনছ ফলো কৰি কিনেই তো আমি এইটো কুৱেশ্যন সলভ কৰিলোঁ কেনেকৈ কৰিছোঁ তোমাক এনেকৈ এক্সামত ষ্ট্ৰাকচাৰ্ছ দি দিব তুমি এইটো এক্সপ্লেইন কৰি লিখি দিবা এক্সপ্লেইন মানে খুলি লিখি দিবা বিস্তাৰ কৰি লিখি দিবা লিখি দি কিনে এটা এটা কাৰ্বন তুমি ধৰি লোৱা তুমি এইটো কাৰ্বন যেতিয়া তুমি ধৰিবা ঠিক আছে ধৰি লোৱা তুমি এইটো কাৰ্বন তুমি ধৰিছা ঠিক আছে এইটো কাৰ্বন যদি তুমি ধৰিছা তাৰপিছত এইটো কাৰ্বনৰ এটা বন্ড ইফালে এটা বন্ড ইফালে এটা বন্ড ইফালে এটা বন্ড ইফালে সব সিঙ্গল বন্ড হয় না ইয়াত হাইব্ৰিডাইজেশ্যন কি হৈছে sp অলৰেডি কৈ দিছোঁ ইয়াত চোৱা অল সিঙ্গল বন্ড হাইব্ৰিডাইজেশ্যন sp3 বুজি পাইছা তেন্তে এইটো কাৰ্বন যদি মই আহোঁ এইটো কাৰ্বনত ডাবল বন্ড আছে ইয়াত মানে ডাবল বন্ড থকা মানে কি হয় যে এটা পাই বন্ড পাই আছোঁ আমি ইয়াত এটা সিগমা এটা পাই মানে এটা পাই আছোঁ না নাই ইয়াত তো এটা পাই থকাৰ কাৰণে sp2 হাইব্ৰিডাইজেশ্যন নিশ্চয় বুজি পালা তো এতিয়া আমি আৰু এটা কুৱেশ্যন কৰিম চাবা ইয়াত আমি আৰু এটা কুৱেশ্যনছ কৰিম কি চোৱা ইয়াত তুমি সিগমা এণ্ড পাই বন্ড কেলকুলেশ্যন আৰু এটা কুৱেশ্যনছ কৰিম চাবা CH2 is equal to C double bond CH2 so এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইটো এক্সামত সুধি থাকে এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিব পাৰি এইটো তোমালোক হাইব্ৰিডাইজেশ্যন সুধিছে যে ফাইণ্ড মানে অল কাৰ্বন গোটেইকেইটা কাৰ্বন তিনিটা কাৰ্বন আছে তিনিটা কাৰ্বনতে হাইব্ৰিডাইজেশ্যন কোৱা এক্সামত তেনেকৈ সুধিব তুমি এইটোক এক্সপাণ্ড কৰি লিখি দিয়া এইটোক যদি তুমি এক্সপাণ্ড কৰি লিখি দিয়া কেনেকৈ হ'ব চোৱা কাৰ্বন ডাবল বন্ড কাৰ্বন ডাবল বন্ড কাৰ্বন এতিয়া চোৱা এইটো কাৰ্বন দুটা হাইড্ৰজেন আছে তো দুটা হাইড্ৰজেন তুমি এনেকৈ দেখাই দিয়া এটা ওপৰত এটা তলত দেখাই দিলোঁ ইয়াত কাৰ্বন হাইড্ৰজেন নাই এইটো কাৰ্বন দুটা হাইড্ৰজেন আছে দুটা হাইড্ৰজেন মই এটা আৰু এটা এনেকৈ দেখাই দিলোঁ ঠিক আছে এনেকৈ দেখাই দিলোঁ এতিয়া চোৱা তুমি প্ৰথমতে এইটো কাৰ্বনত আহা এইটো কাৰ্বনত যদি তুমি অহা তেতিয়াহ'লে চোৱা তুমি এটা ডাবল বন্ড পাই আছা মানে ইয়াতে এটা তুমি পাই বন্ড পাই আছা বুজি পাইছা এটা পাই বন্ড থাকিলে কি হয় হাইব্ৰিডাইজেশ্যন এটা পাই বন্ড থাকিলে হাইব্ৰিডাইজেশ্যন sp2 তেন্তে এইটো যদি তুমি আহা এইটোৰ হাইব্ৰিডাইজেশ্যন sp2 কিয় sp2 কাৰণ তুমি এটা ডাবল বন্ড পাই আছা মানে এটা সিগমা এটা পাই মানে এটা পাই আছা বুজি পাইছা sp2 হৈ গ'ল এইটো কাৰ্বন যদি তুমি চোৱা তেতিয়াহ'লে ইফালেও ডাবল বন্ড এতিয়া চাবা এটা ডাবল বন্ডত এটা সিগমা এটা পাই এটা সিগমা এটা পাই এইটো ডাবল বন্ডত এটা সিগমা এটা পাই তো চোৱা এইটো কাৰ্বনত দুটা পাই আহি আছে মানে ইফালেও এটা পাই আছোঁ ইফালেও এটা পাই আছোঁ দুটা পাই পালে অলৰেডি মই কৈ দিলোঁ যদি দুটা পাই যাওঁ তেতিয়াহ'লে হাইব্ৰিডাইজেশ্যন হ'ব sp বুজি পাইছা তো এইটোৰ হাইব্ৰিডাইজেশ্যন কি হৈ যাব হাইব্ৰিডাইজেশ্যন এইটোৰ sp হৈ যাব নিশ্চয় কুৱেশ্যনটো বুজি পালা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এতিয়া আহা আমি আগুৱাই যাওঁ এতিয়া নেক্সট আমি কি কৰিম এতিয়া আমি কিছুমান ডিগ্ৰী কৰিম ডিগ্ৰী মানে কি চোৱা প্ৰথমটো যোনটো আমি কৰিম সেইটো হৈছে কি ডিগ্ৰী অফ কাৰ্বন প্ৰথমটো আমি যোনটো কৰিম সেইটো কি হয় ডিগ্ৰী অফ কাৰ্বন এতিয়া চোৱা কাৰ্বনৰ ডিগ্ৰী তুমি কেনেকৈ চাবা ঠিক আছে চোৱা কাৰ্বনৰ ডিগ্ৰী তুমি কেনেকৈ চাবা এইটো মনত ৰাখিবা কাৰ্বনৰ ডিগ্ৰী কেনেকৈ হয় চোৱা 1 ডিগ্ৰী কাৰ্বন হয় 2 ডিগ্ৰী কাৰ্বন আছে
তাৰপিছত ইয়াত আহিব 3 ডিগ্ৰী কাৰ্বন আৰু এটা আহিব কি 4 ডিগ্ৰী কাৰ্বন 1 ডিগ্ৰী কাৰ্বনটোক প্ৰাইমাৰী কাৰ্বন বুলি কয় 2 ডিগ্ৰী মানে 2 ডিগ্ৰীটোক সেকেন্ডাৰী বুলি কয় 3 ডিগ্ৰীটোক টাৰ্চিয়াৰী বুলি কয় 4 ডিগ্ৰীটোক কোৱাটাৰ্নাৰী কাৰ্বন বুলি কয় ঠিক আছে এতিয়া চোৱা ডিগ্ৰী অফ কাৰ্বন 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী আৰু 4 ডিগ্ৰী এনেকুৱা হয় এতিয়া চোৱা 1 ডিগ্ৰী কাৰ্বন কোনবোৰ হয় ধৰিলে এইটো এটা কাৰ্বন হয় এইটো কাৰ্বন যদি ফাৰ্দাৰ এটা কাৰ্বনৰ লগত কানেক্টেড হয় মানে এটা এইটো কাৰ্বন এটা কাৰ্বনৰ লগত চোৱা মানে বন্ড বনাই আছে এটাৰ লগতে তো এতিয়া হলে এইটো হৈ যাব 1 ডিগ্ৰী কাৰ্বন যদি এইটো কাৰ্বন যদি দুটা কাৰ্বনৰ লগত এনেকে বন্ড বনাই থাকে তেতিয়া হলে এইটো হৈ যাব 2 ডিগ্ৰী কাৰ্বন যদি এইটো কাৰ্বন তিনটা কাৰ্বনৰ লগত এনেকে বন্ড বনাই থাকে সো এইটো কাৰ্বন তিনটাৰ লগত বন্ড বনাই আছে তেতিয়া হলে 3 ডিগ্ৰী কাৰ্বন যদি এইটো কাৰ্বন চাৰিটাৰ লগত এনেকে বন্ড বনাই আছে তেতিয়া হলে এইটো হৈ যাব তোমাৰ 4 ডিগ্ৰী কাৰ্বন এতিয়া এইটোত আমি এটা কোৱেশ্চন কৰি লও কোনটো কোৱেশ্চনছ কৰিম স্যাৰ এইটোৰ ওপৰত আমি কোৱেশ্চনছ কৰিম চোৱা এইটোৰ ওপৰত আমি কোৱেশ্চন কৰিম চোৱা কোনটো কোৱেশ্চনছ কৰিব স্যাৰ চোৱা CH3 CH3 CH2 CH3 এইবোৰ তুমি নিজে লিখিব পাৰিবা মই যে লিখি আছো এইবোৰ তুমি নিজেও লিখিব পাৰিবা বুজি পাইছা যেতিয়া আমি IUPAC পঢ়িম বাট তোমালোকে এক্সামত ডাইৰেক্ট এনেকৈ কোৱেশ্চন আহিব যে মই যে লিখিছো এইটো এনেকৈ তোমালোকক উঠাই কিনে দি দিব সেম আৰু সুধিব তাতে যে গোটেইকেইটা কাৰ্বনৰ তুমি ডিগ্ৰী কোৱা ঠিক আছে তো কেনেকৈ ডিগ্ৰী ক'বা চোৱা প্ৰথমতে এইটো কাৰ্বনত আহা এইটো কাৰ্বন চোৱা ফাৰ্দাৰ এটা কাৰ্বনৰ লগত লাগি আছে তো এইটো 1 ডিগ্ৰী কাৰ্বন হয় ঠিক আছে এইটো কাৰ্বনত আহা এতিয়া এইটো কাৰ্বন চোৱা এটা দুটা তিনটা লগত লাগি আছে এইটো কাৰ্বন তেতিয়াহ'লে 3 ডিগ্ৰী কাৰ্বন হৈ যাব যদি তুমি এইটো কাৰ্বনত আহা চোৱা এটা দুটা দুই পিনে লাগি আছে ঠিক আছে তো 2 ডিগ্ৰী কাৰ্বন হয় এইটো কাৰ্বনত আহা ইফালে এটাৰ লগতে লাগি আছে এইটোৰ লগত তো এইটো কিমান হৈ যাব তোমালোকৰ 1 ডিগ্ৰী কাৰ্বন এইটো কাৰ্বন যদি তুমি আহা এইটো ফাৰ্দাৰ এটা কাৰ্বনৰ লগতে লাগি আছে চোৱা এইটো তো এইটো হৈ যাব তোমালোকৰ 1 ডিগ্ৰী কাৰ্বন নিশ্চয় বুজি পালা কোৱেশ্চনটো তো এনেকৈ তুমি ডিগ্ৰী অফ কাৰ্বন তুমি উলিয়াব পাৰা এতিয়া চোৱা ডিগ্ৰী অফ কাৰ্বনৰ পিছত তুমি সেকেন্ড যোনটো চাবা সেইটো হৈছে কি ডিগ্ৰী অফ হাইড্ৰোজেন চোৱা ডিগ্ৰী অফ হাইড্ৰোজেন তুমি এক্সামত কেনেকৈ উলিয়াবা তোমাৰ যদি এক্সামত কোৱেশ্চন আহি যায় এটা ষ্ট্ৰাকচাৰ দি কিনে যদি সুধি দিয়ে যে ডিগ্ৰী অফ হাইড্ৰোজেন কোৱা কিমান হ'ব ঠিক আছে তো সিম্পল চোৱা যোনখিনি 1 ডিগ্ৰী কাৰ্বন তুমি উলিয়ালা সেইটোই 1 ডিগ্ৰী হাইড্ৰোজেন হয় যোনটো 2 ডিগ্ৰী কাৰ্বন উলালা তুমি সেইটোই 2 ডিগ্ৰী হাইড্ৰোজেন হয় যোনটো 3 ডিগ্ৰী কাৰ্বন তুমি উলালা সেইটোই তোমাৰ 3 ডিগ্ৰী হাইড্ৰোজেন হয় ঠিক আছে বাট 4 ডিগ্ৰী যোনটো তোমাৰ হাইড্ৰোজেন আছে এটো এক্সিষ্ট নকৰে এক্সিষ্ট নহয় কিয় নহয় স্যার 4 ডিগ্ৰী হাইড্ৰোজেন কিয় এক্সিষ্ট নকৰিব চোৱা 4 ডিগ্ৰী হাইড্ৰোজেন এই কাৰণে এক্সিষ্ট নকৰে চোৱা তুমি যেতিয়া কাৰ্বন মই তোমাক অলৰেডি কৈছিলো যে কাৰ্বন এটা কাৰ্বন যদি চাৰিটা ফাৰ্দাৰ কাৰ্বনৰ লগত লাগি থাকে এনেকে ঠিক আছে তেতিয়া হলে হেতু কাৰ্বন কি হৈ যাব এইটো কাৰ্বন কি হৈ যাব 4 ডিগ্ৰী কাৰ্বন হৈ যাব তো আমি যদি হাইড্ৰোজেনৰ ডিগ্ৰী উলিয়াব যাও এটো মনত ৰাখিবা যদি আমি হাইড্ৰোজেনৰ ডিগ্ৰী উলিয়াব যাও হা তেতিয়া হলে আমি ডিগ্ৰী অফ কাৰ্বন উলাব লাগিব প্ৰথমতে মানে 1 ডিগ্ৰী কাৰ্বন কোনটো হয় মানে 1 ডিগ্ৰী কাৰ্বন যিমান কেটা হয় হিমান কেটা হেতুৱে মানে 1 ডিগ্ৰী হাইড্ৰোজেনো হয় কেনেকে তেছো মই ইয়াত কি কৈছো যে 4 ডিগ্ৰী হাইড্ৰোজেন এক্সিষ্ট নকৰে মানে 4 ডিগ্ৰী হাইড্ৰোজেন নাই কিয় নাই যদি এক্সামত যদি হোৱাই ৰিজন কি দিবা সোৱা হাইড্ৰোজেন সো কাৰ্বনৰ ব্যালেন্স কিমান হয় কাৰ্বনৰ ব্যালেন্স হয় 4 যদি কাৰ্বন যদি 4 ডিগ্ৰী কাৰ্বন হয়টো কাৰণ আমি 4 ডিগ্ৰী কাৰ্বন হলেহে মানে আমি ইয়াত সো কি কৈছো মই 3 ডিগ্ৰী কাৰ্বন মানে 3 ডিগ্ৰী হাইড্ৰোজেন ঠিক আছে তো 4 ডিগ্ৰী কাৰ্বন আছে বাট 4 ডিগ্ৰী হাইড্ৰোজেন নাই কিয় নাই সো এইটো কাৰ্বনৰ ব্যালেন্স 4 হয় 4টা বন্ড অলৰেডি কৰি পেলাইছে ইয়াত হাইড্ৰোজেন নাই সো ইয়াত হাইড্ৰোজেন যোনটো আছে তোমাৰ হাইড্ৰোজেন যোনটো আছে এটো প্ৰেজেন্ট নাই হাইড্ৰোজেন নাই থাকে মানে 4 ডিগ্ৰী কাৰ্বনত হাইড্ৰোজেন প্ৰেজেন্ট নথকাৰ বাবে 4 ডিগ্ৰী হাইড্ৰোজেন এক্সিষ্ট নকৰে মানে 4 ডিগ্ৰী হাইড্ৰোজেন নাই ঠিক আছে এতিয়া চোৱা ডিগ্ৰী অফ হাইড্ৰোজেন যদি একদম যদি কি কৰিবা সিম্পল ইফালে আহি যোৱা মই তোমালোকক ইয়াতে অলৰেডি বুজাই থৈছো কি বুজাই থৈছে স্যাৰ চোৱা এইটো যে তুমি লিখিছা ইয়াত 1 ডিগ্ৰী কাৰ্বন মানে এইটোই 1 ডিগ্ৰী হাইড্ৰোজেন হয় যদি সুধি দিয়ে এইটোই 1 ডিগ্ৰী হাইড্ৰোজেন হয়
বুজি পাইছা তোমালোক এক্সামত যদি সোধে ডিগ্ৰী অফ হাইড্ৰজেন কোৱা তেতিয়াহ'লে কি কৰিবা তুমি প্ৰথমতে ডিগ্ৰী অফ কাৰ্বন ওলাই ল'বা তাৰমানে যোনটো ডিগ্ৰী অফ কাৰ্বন হয় ঠিক আছে যোনটো ডিগ্ৰী অফ কাৰ্বন হয় সেইকেইটাই ডিগ্ৰী অফ হাইড্ৰজেনো হয় বুজি পালা তো ইয়াত চোৱা 1 ডিগ্ৰী কাৰ্বন মানে হৈছে কি 1 ডিগ্ৰী হাইড্ৰজেন 1 ডিগ্ৰী কাৰ্বন কেইটা হাইড্ৰজেন তিনিটা তো 1 ডিগ্ৰী হাইড্ৰজেন ইয়াত তিনিটা আছে এনেকৈ নিশ্চয় বুজি পালা এতিয়া আহি যোৱা আমি নেক্সট কি চাম নেক্সট আমি চাম ডিগ্ৰী অফ এলকহল মানে দাৰু মদ বুলি যে কয় সেইটো আহি যোৱা তাৰপিছত আমি চাম কি ডিগ্ৰী অফ এলকহল ডিগ্ৰী অফ এলকহল সেম এলকহলক OH দি লিখা হয় মনত ৰাখিবা এটি এলকহলৰ সংকেত হয় OH মানে হৈছে এলকহল ঠিক আছে এতিয়া চোৱা কাৰ্বন এইটোতো সেম তুমি যদি কাৰ্বন মানে ডিগ্ৰী অফ কাৰ্বন উলিয়াই লৈছা সেইখিনি তোমাৰ ডিগ্ৰী অফ এলকহল হয় কেনেকৈ চোৱা মই এটা এক্সাম্পল থ্ৰু এটো লৈছোঁ চোৱা এটা কুৱেশ্যনছৰ থ্ৰু মই লৈছোঁ ঠিক আছে চোৱা CH3 CH2OH OH মানে এলকহল হয় তো OH থাকিবই বুজি পাইছা যদি ডিগ্ৰী অফ এলকহল সোধে তো OH থাকিবই এতিয়া চোৱা এইটো সুধিছে যে এলকহলৰ ডিগ্ৰী কোৱা এইটো কিমান ডিগ্ৰী এলকহল হয় তেতিয়াহ'লে তুমি প্ৰথমতে কি কৰিবা কাৰ্বনৰ ডিগ্ৰী উলিয়াবা কাৰ্বনৰ ডিগ্ৰী তোমাক অলৰেডি মই তাৰমানে উলিওৱা শিকাই দিছোঁ কেনেকৈ এইটো কাৰ্বন তুমি প্ৰথমতে ধৰি লোৱা এইটো কাৰ্বন ধৰিলা এইটো কাৰ্বন ফাৰ্দাৰ এটা কাৰ্বনৰ লগত লাগি আছে মানে এইটো কাৰ্বন 1 ডিগ্ৰী কাৰ্বন হয় আৰু 1 ডিগ্ৰী কাৰ্বন হোৱা মানে এইটো কি হয় 1 ডিগ্ৰী এলকহলো হয় 1 ডিগ্ৰী এলকহল হয় নিশ্চয় বুজি পালা মানে কাৰ্বন ওলাই ল'বা ডিগ্ৰী অফ কাৰ্বন ওলাই ল'বা তাৰমানে যিমান ডিগ্ৰী কাৰ্বন হয় সিমান ডিগ্ৰী এইটো এলকহল হয় তো এনেদৰে ডিগ্ৰী অফ এলকহলো তুমি উলিয়াব পাৰা এতিয়া আৰু এটা এক্সামত কুৱেশ্যন সুধি দিয়ে যে ডিগ্ৰী অফ এমাইন কোৱা ডিগ্ৰী অফ এমাইন কৈ দিয়া এমাইনৰ সংকেত কি হয় NH2 মনত ৰাখিবা তো ডিগ্ৰী অফ এমাইন সুধি দিয়ে এক্সামত যে ডিগ্ৰী অফ এমাইন কোৱা এতিয়া চোৱা এমাইন এইটো অলপমান ৰুলটো বেলেগ হয় কেনেকৈ চোৱা CH3 NH2 দি দিছে ঠিক আছে তো এইটো সুধি দিছে যে এইটো ডিগ্ৰী কোৱা এমাইনৰ ডিগ্ৰী কোৱা তো এমাইনৰ এইটো ডিগ্ৰী তুমি কেনেকৈ ক'বা যে এমাইন ফাৰ্দাৰ কেইটা কাৰ্বন লাগি আছে এটা কাৰ্বন লগত লাগিছে তো এইটো 1 ডিগ্ৰী এমাইন সিম্পল এনেদৰে ধৰি লোৱা এইটো কুৱেশ্যনছ মই তোমাক দি দিলোঁ ধৰি লোৱা এইটো কুৱেশ্যনছ মই তোমাক দি দিলোঁ ইয়াতে NH2 মই লগাই দিছোঁ ঠিক আছে এটা বনলাইন নোটেশ্যন হয় তোমাক অলৰেডি কৰিছোঁ ইয়াত কাৰ্বন ইয়াত কাৰ্বন ইয়াত কাৰ্বন ইয়াত কাৰ্বন ইয়াত কাৰ্বন আছে অলৰেডি তোমালোক বনলাইন নোটেশ্যন কৰাই দিছোঁ তো এইটো NH2 টু ফাৰ্দাৰ কেইটা লগত লাগি আছে চ' এটা কাৰ্বন লগত লাগি আছে ইয়াৰ লগত তো এইটো কি হৈ যাব 1 ডিগ্ৰী এমাইন হৈ যাব বুজি পালা নিশ্চয় বুজি পালা ডিগ্ৰী অফ এমাইন ডিগ্ৰী অফ এলকহল মোক এটা কথা কোৱাচোন তুমি এইটো মই তোমালোকক এটা কুৱেশ্যন কৰোঁ মই ছাৰ কি কুৱেশ্যনছ কৰিব এইটো নোট দি কিনে লিখিবা ছাৰ কি লিখিম CH4 এইটো কি মিথেন হয় হয়নে নাই এইটো কি মিথেন হয় তো এক্সামত যদি তোমালোকক সোধে যে CH4 এইটো কিমান ডিগ্ৰী কাৰ্বন সেইটো কোৱা তে মই তোমালোক সিফালে পঢ়ালোঁ যে কাৰ্বন যিমানকেইটা কাৰ্বন লগত লাগি থাকিব সিমানকেইটা তাৰ কি হয় ডিগ্ৰী হয় এইটো তোমালোক অলৰেডি মই পঢ়াইছোঁ বাট CH4 মিথেন ইয়াতো কাৰ্বন নাই ছাৰ তো মনত ৰাখিবা মিথেনটোক ডিগ্ৰী অফ কাৰ্বন যদি এক্সামত সোধে তে এইটোক ছুপাৰ প্ৰাইমাৰী কাৰ্বন বুলি কোৱা হয় মনত ৰাখিবা এইটো ছুপাৰ প্ৰাইমাৰী কাৰ্বন হয় CH4 টো ছুপাৰ প্ৰাইমাৰী কাৰ্বন হয় ছুপাৰ নাম কিয় দিছে কাৰণ ইয়াত চোৱা ডিগ্ৰী অফ কাৰ্বন তুমি উলিয়াব নোৱাৰা কেনেকৈ ওলাবা তুমি চোৱা মিথেনটো যদি তুমি চোৱা ইয়াত কাৰ্বন এটাই আছে তো কাৰ্বন যিমানকেইটাৰ লগত লাগিব সিমানে আমি ডিগ্ৰী ওলাব পাৰিম বাট CH4 টো মনত ৰাখি থবা ছুপাৰ প্ৰাইমাৰী কাৰ্বন হয় এইটো ঠিক আছে এতিয়া আমি ষ্টাৰ্ট কৰিম IUPAC নমিক্লেচাৰ বলা আমি ষ্টাৰ্ট কৰোঁ মেইন পৰ্চনলৈ আহি যাওঁ ইমানখিনি চোৱা এটা কথা কৈ দিওঁ ইয়াত ইমানখিনি যে পঢ়ালোঁ 39 মিনিটছ হৈ গৈছে তো এই 39 মিনিটছৰ পৰা তোমালোকৰ এটা কুৱেশ্যন পাই যাবা 2 মাৰ্কছৰ তো বেছিভাগ তোমালোকৰ সিগমা এণ্ড পাই বণ্ড কেলকুলেশ্যন আহি যায় বা তোমালোকৰ হাইব্ৰিডাইজেশ্যন উলিয়াব দিব পাৰে বুজি পাইছা তো এতিয়া আমি IUPAC ষ্টাৰ্ট কৰিম বলা এতিয়া আমি ষ্টাৰ্ট কৰিম IUPAC ঠিক আছে তো আহা ইয়াত চোৱা IUPAC নমিক্লেচাৰ পঢ়িবলৈ তোমালোক এটা মই সূত্ৰ শিকাই দি আছোঁ এটা ফৰ্মুলা শিকাই দি আছোঁ এইটো মতে তোমালোকে কৰিলে গোটেইখিনি কুৱেশ্যন কাৰেক্ট হৈ যাব ঠিক আছে তো
কোনটো সূত্ৰ স্যাৰ চোৱা প্ৰথমতে কি লিখিবা প্ৰথমতে লিখিবা word root এটো কি হয় কোৱেশ্চন যেতিয়া কৰিম সব গম পাই যাবা প্ৰথমতে কি লিখিবা word root প্ৰথমতে কি লিখিবা word root লিখাৰ পিছত তুমি লিখিবা 1 degree suffix আর 1 degree suffix কি হইব তে একো বুজি পোৱা নাই সব বুজি পাবা মই বুজাই দি আছো লিখিব দিয়া প্ৰথমতে তাৰ পিছত চোৱা 2 degree suffix 1 degree suffix plus 2 degree suffix প্ৰথমতে word root তাৰ পিছত 1 degree suffix plus 2 degree suffix ঠিক আছে তাৰ পিছত আহি যোৱা ইফালে লেফট সাইডত কি লিখিবা লেফট সাইডত ফার্স্টত থাকিব কি 1 degree prefix 1 degree prefix তাৰ পিছত কি থাকিব 2 degree prefix 2 degree prefix এতিয়া চোৱা এই word root যে মই ইয়াত লিখিলো স্যার আপুনি যে ইয়াত লিখিলে word root এটো মানে কি হয় সো word root মানে হয় তোমাৰ যোনটো মেইন চেইন আহিব ঠিক আছে এটো মেইন চেইনত কিমানটা কাৰ্বন আছে মানে টোটাল নাম্বার অফ কার্বন কিমানটা আছে এটো লিখা হয় তো টোটাল নাম্বার অফ কার্বন কিমানটা আছে এটো word rootত আহিব যদি এটা কার্বন থাকে তেতিয়া হলে মিথ লিখা হয় METH মিথ দুটা কার্বন থাকিলে ইথ লিখা হয় তিনটা কার্বন থাকিলে প্রপ লিখা হয় চারটা কার্বন থাকিলে বিউট লিখা হয় পাঁচটা কার্বন থাকিলে পেন্ট লিখা হয় ছয়টা কার্বন থাকিলে হেক্স সাতটা কার্বন থাকিলে হেপ্ট আটটা কার্বন থাকিলে অক্ট নটা কার্বন থাকিলে নন আর 10টা কার্বন থাকিলে ডেক এতিয়া চোৱা এইখিনি যে মই লিখিলো word rootত যে টোটাল নাম্বার অফ কার্বন যদি এটা কার্বন থাকে তেতিয়ালে মিথ লিখিবা দুটা থাকিলে ইথ লিখিবা ETH তিনটা থাকিলে প্রপ লিখিবা চারটা থাকিলে বিউট লিখিবা এবোৰ কি হয় যেতিয়া কোৱেশ্চন কৰিম এটা কোৱেশ্চন যেতিয়া কৰিম তেতিয়া তুমি সব গম পাই যাবা ঠিক আছে এতিয়া আহি যোৱা এটো 1 degree suffix যে আছে ইয়াত তুমি লিখা দেখা পাইছা নিশ্চয় যে 1 degree suffix আর লিখিছে ইফালে এই 1 degree suffix মানে কি হয় কার্বন কার্বনৰ মাজত কি বন্ড আছে হেতু দেখুৱা হয় 1 degree suffix যদি কার্বন কার্বনৰ মাজত এটা সিঙ্গল বন্ড থাকে তেতিয়াহলে n লিখিম আমি মনত ৰাখিবা যদি দুটা বন্ড থাকে তেতিয়াহলে in লিখিম যদি তিনটা বন্ড থাকে তেতিয়াহলে আইন লিখিম এটা মনত ৰাখিবা তাৰ পিছত 2 degree suffix মানে কি হয় যে 2 degree suffix মানে হৈছে তোমাৰ ফাংশনাল গ্রুপ যদি ফাংশনাল গ্রুপ থাকে যে ফাংশনাল গ্রুপ যদি থাকে তেতিয়াহলে ফাংশনাল গ্রুপ এটো 2 degree suffixত আই যাব ফাংশনাল গ্রুপ মানে কি হয় তোমাৰ যে যোনখিনি অ্যালকোহল আছে ঠিক আছে তাৰ পিছত ধৰিলো অ্যালডিহাইড আছে অ্যালডিহাইড এখিনি আমি কৰিম ঠিক আছে এতিয়া ইমান ই কৰিব নালাগে জাস্ট মনত কৰা যে অ্যালকোহল অ্যালডিহাইড মানে ফাংশনাল গ্রুপ কোনখিনি হয় এখিনি পিছত আমি চাম অলরেডি এতিয়া জাস্ট বুজি থোৱা যে 2 degree suffix মানে আমি ফাংশনাল গ্রুপৰ কথা এখিনি লিখিম 1 degree suffix মানে কি হয় কার্বন কার্বনৰ মাজত কি বন্ড আছে ডাবল বন্ড আছে না ট্রিপল বন্ড আছে না সিঙ্গল বন্ড আছে হেইটো হিসাবত ইয়াত মই লিখি দিছো যদি সিঙ্গল বন্ড থাকে তেতিয়ালে n লিখিম ডাবল বন্ড থাকিলে n লিখিম ট্রিপল বন্ড থাকিলে আমি আইন লিখিম আর word root মানে কি হয় টোটাল নাম্বার অফ কার্বন যদি এটা কার্বন থাকে তেতিয়ালে মিথ লিখিম দুটা থাকিলে ইথ লিখিম তেনেকে প্রপ বিউট পেন্ট হেক্স হেপ্ট অক্ট নন ডেক 10টা কার্বন থাকিলে আমি ডেক বলি লিখিম ঠিক আছে এতিয়া আহি যোৱা নেক্সট এতিয়া সব 1 degree prefix আর আপনি ইফালে লিখিছে 1 degree prefix বলি এই 1 degree prefix মানে স্যার কি হয় সোয়া যদি মানে সাইক্লিক থাকে মানে সাইক্লিক মানে ধৰিলোৱা এনেকুৱাকে বনাই দিছে বা ধৰিলোৱা বেনজিন দি দিছে এনেকে বুজি পাইছা বেনজিন দি দিছে এনেকে তো হেইবোৰ 1 degree prefix তাই যাব মানে কিবা যদি সাইক্লিক স্ট্রাকচার থাকে তেতিয়াহ'লে তাতে আমি লিখিম আৰু ইটো কি আহিব মনত ৰাখিবা সাইক্লিক যোনখিনি মানে সাইক্লিক স্ট্রাকচারস আছে এটো 1 degree prefix আহিব আর 1 degree prefix যদি সাইক্লিক স্ট্রাকচার যদি থাকে তেতিয়ালে আমি ওয়ার্ড ইউজ করো সাইক্লো বলি এটো মনত ৰাখি যাবা সাইক্লো বলি আমি এটো ওয়ার্ড ইউজ কৰি মনত ৰাখিবা তাৰ পিছত আহি যোৱা ইয়াত তাৰ পিছত স্যার কি তাৰ পিছত চোৱা এইটো 2 degree prefix আর 2 degree prefix মানে কি হয় তোমার জুনিয়র মোস্ট ফাংশনাল গ্রুপ জুনিয়র মোস্ট ফাংশনাল গ্রুপ মানে 2 degree prefix বেসিক্যালি কি হয় চোৱা এনেকে এটা কম্পাউন্ড দি দিব ঠিক আছে
তাত যোনখিনি ডাল থাকিব মানে এটা গছৰ কেনেকৈ ডাল থাকে এনেকৈ নিচত যে মানে হেংগিং কৰি থাকে মানে ওলমি থাকে সেইবোৰ আহিব তোমালোকৰ 2 ডিগ্ৰী প্ৰিফিক্সত বুজি পাইছা মানে কেনেকুৱা হয় চোৱা কিছুমান ফাংচনেল গ্ৰুপ আহি যাব পাৰে ইয়াত বুজি পাইছা কিছুমান ফাংচনেল গ্ৰুপ আহি যাব পাৰে ইয়াত কিছুমান ফাংচনেল জিপি মানে গ্ৰুপ এটো শৰ্টকাট লিখিছোঁ মই ফাংচনেল গ্ৰুপ ইয়াত আহি যাব পাৰে তাৰপিছত কিছুমান সাইড চেইন আহি যায় সাইড চেইন মানে কি হয় চোৱা সাইড চেইন মানে কি হয় সাইড চেইন মানে কি হয় সাইড চেইনটো ইয়াত লিখা হয় এলকাইল বুলি স্যার এলকাইল কি হয় আমি একো বুজি পোৱা নাই আপুনি কি কৰি আছে চোৱা সিম্পল এটা কথা মনত ৰাখিবা যে ওয়ার্ড রুটত কার্বন কিমানটা আছে সেইটো হিচাপত আমি লিখিম 1 ডিগ্ৰী সাফিক্স মানে কার্বনৰ মাজত বন্ড কেইটা আছে যদি সিঙ্গল বন্ড থাকে এন লিখিম যদি গোটেইকেইটা ডাবল বন্ড থাকে গোটেইকেইটা নহয় মানে সরি গোটেইকেইটা যদি সিঙ্গল বন্ড হয় এন লিখিম যদি তাৰ মাজত ডাবল বন্ড থাকে এন লিখিম আইন লিখিম এনেকৈ আমি কৈ দিলোঁ অলৰেডি 2 ডিগ্ৰী সাফিক্স মানে কি হয় যদি ফাংশনাল গ্ৰুপ থাকে তেতিয়াহ'লে আমি এইটো লিখিম তাৰপিছত 1 ডিগ্ৰী প্ৰিফিক্স মানে যদি সাইক্লিক স্ট্ৰাকচাৰ থাকে তেতিয়া আমি সাইক্লো বুলি লিখিম আৰু 2 ডিগ্ৰী প্ৰিফিক্স মানে কি হয় ফাংশনাল গ্ৰুপ আহি যায় এনেকৈ ওলমি থাকিব পাৰে সেইটো আমি 2 ডিগ্ৰী প্ৰিফিক্সত লিখিম সাইড চেইন মানে এলকাইল এতিয়া ধৰি লোৱা এল এইটো চেঞ্জ হৈ থাকিব কিয় চেঞ্জ হৈ থাকিব কাৰ্বন হিচাপত দেখা যাব এইটো কেনেকৈ ধৰি লোৱা CH3 দিলে CH3 টো এটা কাৰ্বনৰ কাৰণে কি লিখিম মিথ তো মিথ লিখি দিলোঁ আৰু YL আছে তো YL টো লগাই দিয়া CH3 যদি ওলমি থাকে এইটো মিথাইল বুলি লিখিম তাৰপিছত চোৱা CH3 যদি ওলমি থাকে মিথাইল বুলি লিখিম তাৰপিছত যদি ধৰি লোৱা CH3 যদি ধৰি লোৱা ওলমি আছে ধৰি লোৱা CH2 CH3 চোৱা দুটা কাৰ্বন আছে ইয়াত CH2 CH3 যদি এইটো ওলমি থাকে বুজি পাইছা যদি এইটো ওলমি থকা দেখা পোৱা তেতিয়াহ'লে তুমি লিখিবা এইটো কি ইথাইল কিয় লিখিলোঁ ইথ দুটা কাৰ্বন আছে ইয়াত চোৱা দুটা কাৰ্বন কাৰণে ইথ লিখিছোঁ আৰু YL এইটোৰ পৰা আহিছে বুজি পাইছা YL তো ইথাইল তো যদি CH3 ওলমি থাকে মিথাইল বুলি লিখিম যদি CH2 CH3 ওলমি থাকে মানে দুটা কাৰ্বন ওলমি থাকে তেতিয়াহ'লে আমি ইথাইল বুলি লিখিম এইটো মনত ৰাখি থবা ঠিক আছে আৰু কিছুমান এক্সট্ৰা গ্ৰুপো এইটো 2 ডিগ্ৰী প্ৰিফিক্সত আহি যায় কেনেকুৱা ইয়াত চাবা এই 2 ডিগ্ৰী প্ৰিফিক্সত আৰু কিছুমান মনত ৰাখিব লাগিব চোৱা এই 2 ডিগ্ৰী প্ৰিফিক্সটো যে আছিলে ঠিক আছে এইটোত এক্সট্ৰা গ্ৰুপ কিছুমান আহি যাব কি স্যাৰ এক্সট্ৰা গ্ৰুপ কি আহিব এক্সট্ৰা গ্ৰুপ কি আহিব চোৱা ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন তোমালোকে জানাই ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন এইটো F হয় তে F টোক ফ্লোৰিন বুলি কয় এইটো অলৰেডি ক্লাছ 10 ত তোমালোকে পাই আহিছা ঠিক আছে যদি ফ্লোরিন ওলমি থাকে মানে এনেকৈ এটা স্ট্রাকচার থাকিব যদি এনেকৈ ফ্লোরিন এনেকৈ ওলমি থাকে তেতিয়াহ'লে তাক আমি কি বুলি লিখিম স্যার ফ্লোরো বুলি লিখিম ফ্লোরো ঠিক আছে যদি Cl ওলমি থাকে এনেকৈ যদি Cl ওলমি থাকিলে তাক কি বুলি লিখিবা তুমি ক্লোরো ঠিক আছে ক্লোরো বুলি লিখিবা যদি Br ওলমি থাকে তেতিয়াহ'লে তুমি কি লিখিবা ব্রোমো BROMO ব্রোমো বুলি লিখিবা যদি I ওলমি থাকে তেতিয়া তুমি কি লিখিবা আইডো বুলি লিখিবা তো এইখিনি হৈ গ'ল এতিয়া আমি এটাকে আমি চাম এলকেনৰ ফাৰ্ষ্টত চাম তাৰপিছত এলকাইন চাম ঠিক আছে তাৰপিছত কিছুমান সাইক্লিক স্ট্ৰাকচাৰ চাম কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন চাম তাৰপিছত আমি লাষ্টত কি চাম ফাংশনাল গ্ৰুপৰ চাম সো ফাংশনাল গ্ৰুপ 15টা মান আছে কিতাপত তাতে 15টা নাচাও অনলি আমি 5টা না 6টা চাম কাৰণ তোমাৰ প্ৰিভিয়াস 10 ইয়াৰ্ছৰ কোৱেশ্চন উঠাই কিনে তুমি চাব পাৰা সেই 5টাৰ বাহিৰত কোৱেশ্চন নহতে আৰু যিমানখিনি কৰাই দিম ইয়াৰ বাহিৰত এটা কোৱেশ্চন নাহে মনত ৰাখিবা ডাইৰেক্ট এজ ইট ইজ সেম যোনখিনি ক্লাছত কৰাম যোনখিনি ক্লাছত কোৱেশ্চন কৰাম এজ ইট ইজ উঠি কিনে তোমাৰ পেপাৰত আহি যাব বুজি পাইছা তো বলা আমি এতিয়া এটাকে আৰম্ভ কৰোঁ সো এইটোতো তোমালোকে বুজি পালা অলৰেডি এইটো আমি যেতিয়া কৰিম তোমালোকে ইয়াত আমি দেখাই দিম সো এইটো তোমালোকে প্ৰথমতে লিখি ল'বা বহিত বুজি পাইছা লিখি কিনে এইটো তোমালোকে সাইডত থোৱা থৈ কিনে যেতিয়া কুৱেশ্যন ষ্টাৰ্ট কৰিম এতিয়া মই তোমালোকে মিলাই চাবা বুজি পাইছে মিলাই চাবা ওয়ার্ড রুট কেনেকৈ হৈছে 1 ডিগ্ৰী সাফিক্স তাৰপিছত 2 ডিগ্ৰী সাফিক্স 1 ডিগ্ৰী প্ৰিফিক্স 2 ডিগ্ৰী প্ৰিফিক্স চোৱা প্ৰিফিক্সখিনি লেফ্ট সাইডত ৰাখিবা আৰু সাফিক্সখিনি ৰাইট সাইডত ৰাখিবা এইটো ৰাইট সাইড হয় না নাই আৰু মাজত তুমি এনেকৈ ফিল কৰিব পাৰা তুমি যদি তোমাৰ দুটা হ্যান্ড যদি এনেকৈ যদি তুমি দুই সাইডত দি কিনে তুমি যদি ভাবি ল যে মোৰ মাইণ্ডটো মোৰ মাথাটো কি হয় ওয়ার্ড রুট হয় আৰু সাফিক্সখিনি আমাৰ ৰাইট সাইডত আছে আৰু প্ৰিফিক্সখিনি মোৰ লেফ্ট সাইডত আছে এনেকৈ তুমি ৰিভিজন কৰিব পাৰা ঠিক আছে বলা আমি এতিয়া আৰম্ভ কৰোঁ বাকিখিনি আহি যোৱা ইয়াতে ইফালে আহা এতিয়া চাবা
তো চাবা প্ৰথমতে আমি এলকেনৰ IUPAC নাম লিখা শিকিম চাবা এটা ভালকৈ ধ্যান দিবা হা যোনটো তোমালোকক ফৰ্মুলা শিকাই দিছোঁ সেইটো মতে আমি লিখিম এতিয়া চোৱা প্ৰথম এটা কুৱেশ্যন আমি লৈ লওঁ ইয়াত চাবা প্ৰথম এটা কুৱেশ্যনছ আমি লৈ লওঁ প্ৰথমটো কুৱেশ্যনছ চাবা CH3 C ইফালে এটা CH3 CH2 আৰু কি লিখিলোঁ CH3 ধৰিলে এক্সামত এইটো আহি গ'ল আৰু ক'লে যে এইটোৰ IUPAC নাম লিখা ঠিক আছে এইটোৰ IUPAC নাম লিখা কেনেকৈ লিখিবা তোমালোকে অলৰেডি জানা এলকেন মানে কি হয় গোটেইখিনি সিঙ্গল বন্ড হ'ব এলকেনত এইটোতো জানাই তোমালোকে ন এতিয়া চাবা এইটোৰ আমাৰ IUPAC নাম লিখিব লাগে ঠিক আছে এতিয়া তুমি এটা কাম কৰা প্ৰথমতে কি সিলেক্ট কৰিবা মনত ৰাখিবা প্ৰথমতে তুমি PCC সিলেক্ট কৰিবা PCC মানে কি হয় প্যাৰেণ্ট কাৰ্বন চেইন মেইন চেইন কোনটো হ'ব এটা মনত ৰাখিবা PCC সিলেক্ট কৰাৰ ৰুল কি হয় য'ত কি হয় তোমাৰ ম্যাক্সিমাম কাৰ্বন থাকে তাত তেতিয়াহ'লে সেইটো তোমাৰ PCC ত আহি যাব মানে প্যাৰেণ্ট কাৰ্বন চেইন মানে মেইন কাৰ্বন চেইনত আহি যাব ম্যাক্সিমাম কাৰ্বন থাকিব লাগিব তাত যদি তুমি এনেকৈ চোৱা এটা কাৰ্বন দুটা কাৰ্বন তিনিটা কাৰ্বন চাৰিটা কাৰ্বন আহিছে এনেকৈ গ'লে ঠিক আছে যদি তুমি এনেকৈ যোৱা এটা কাৰ্বন দুটা কাৰ্বন তিনিটা কাৰ্বন আহিব এনেকৈ গ'লে তুমি এনেকৈ আহা এটা কাৰ্বন দুটা কাৰ্বন তিনিটা কাৰ্বন চাৰিটা কাৰ্বন হয় না নাই তো ম্যাক্সিমাম কাৰ্বন ক'ত আহি আছে তুমি যদি চোৱা ম্যাক্সিমাম কাৰ্বন আহি আছে যদি তুমি এনেকৈ গৈ আছা ম্যাক্সিমাম আহি আছে বা এনেকৈ গ'লে তোমাৰ ম্যাক্সিমাম আহি আছে ঠিক আছে হয় না নাই তো এতিয়া তুমি যাবা কোন পিনেদি এই পিনেদি যাবা নে এই পিনেদি যাবা আমিতো গম পালোঁ যে ম্যাক্সিমাম কাৰ্বন এনেকৈ গ'লে আহি আছে আৰু এনেকৈ গ'লে আহি আছে ঠিক আছে দুই ফালৰ পৰা এনেকৈ গ'লে আহি আছে এতিয়া আমি এফালেদি যাব লাগিব স্যাৰ আমি কোনটো পিনেদি যাম এতিয়া তুমি কি চাবা চোৱা ৰবা এতিয়া তুমি কৰিবা নাম্বাৰিং প্ৰথমতে কি সিলেক্ট কৰিবা PCC সিলেক্ট কেনেকৈ কৰে ম্যাক্সিমাম নাম্বাৰ অফ কাৰ্বন চাবা কোনটোত মানে কেনেকৈ গ'লে ম্যাক্সিমাম নাম্বাৰ অফ কাৰ্বন আহি আছে আমি চালোঁ যে আমি এনেকৈ যাওঁ ম্যাক্সিমাম নাম্বাৰ অফ কাৰ্বন আহি আছে আৰু এনেকৈ গ'লে আমি ম্যাক্সিমাম নাম্বাৰ অফ কাৰ্বন পাই আছোঁ এতিয়া আমি নাম্বাৰিং কৰিম বুজি পাইছা নাম্বাৰিং কৰিব লাগিব এতিয়া নাম্বাৰিং কেনেকৈ কৰিবা চোৱা যদি ফাংচনেল গ্ৰুপ থাকে এইটো মই লিখি দিছোঁ চাবা যদি ফাংচনেল গ্ৰুপ থাকে এইটো মনত ৰাখিবা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় যদি ফাংচনেল গ্ৰুপ থাকে তেতিয়াহ'লে তাৰ নাম্বাৰিং ফাৰ্ষ্টত কৰা হয় তাৰপিছত ডাবল বন্ড ট্ৰিপল বন্ড থাকিলে তাৰ নাম্বাৰিং কৰিবা যদি ডাবল বন্ড ট্ৰিপল বন্ডটো তাত নাই তেতিয়াহ'লে তুমি ব্ৰাঞ্চিঙৰ নাম্বাৰিং কৰিবা ফাৰ্ষ্টত ব্ৰাঞ্চিং মানে মই যে ক'লোঁ ঢালি উলিয়াই থাকে ওলমি থাকে সেইবোৰ তো এইটো হৈছে তোমাৰ নাম্বাৰিঙৰ ৰুল এইটো কোনটো ৰুল হয় ছাৰ এইটো নাম্বাৰিঙৰ ৰুল মই লিখি দিছোঁ এইটো নাম্বাৰিং তুমি ফাৰ্ষ্টত PCC সিলেক্ট কৰিলা ঠিক আছে তুমি ফাৰ্ষ্টত PCC সিলেক্ট কৰিলা ম্যাক্সিমাম নাম্বাৰ অফ কাৰ্বন ওকে এতিয়া তুমি কি কৰিবা নাম্বাৰিং কৰিবা স্যাৰ আমি এতিয়া দুটা পাইছোঁ এটা এনেকৈ পাইছোঁ এটা এনেকৈ পাইছোঁ এতিয়া আমি কোন পিনে দি যাম চাবা এতিয়া তোমাক মই কোন পিনে দি লৈ যাওঁ সেইটো চাবা এতিয়া চোৱা এতিয়া নাম্বাৰিং কৰিম চোৱা ইয়াত কোনো ধৰণৰ ফাংচনেল গ্ৰুপ আছে স্যাৰ ফাংচনেল গ্ৰুপ নাই ফাংচনেল গ্ৰুপ কোনবোৰ হয় OH COOH কাৰ্বক্সিলিক এচিড এলকহল সেইবোৰ ফাংচনেল গ্ৰুপ হয় বাট ইয়াতো ফাংচনেল গ্ৰুপ নাই গোটেইকেইটা R গ্ৰুপ হয় মানে এলকেন হয় না নাই এইটো গোটেইকেইটা এলকেন হয় মানে কাৰ্বন থকা হয় না নাই এইখিনিতো ফাংচনেল গ্ৰুপ নহয় তো এইটো স্যাৰ ফাংচনেল গ্ৰুপ নাই ডাবল বন্ড ট্ৰিপল বন্ড আছে নেকি নাই স্যাৰ গোটেইখিনি সিঙ্গল বন্ড হয় ডাবল বন্ড ট্ৰিপল বন্ড নাই ব্ৰাঞ্চিং আছে নেকি চোৱা এতিয়া যদি তুমি চোৱা এইটো কাৰ্বনত ব্ৰাঞ্চিং আছে দুটা ব্ৰাঞ্চিং লাগি আছে চোৱা এই যে ওলমি আছে দুটা এটা এইটো মিথাইল ওলমি আছে এটা এইটো মিথাইল ওলমি আছে হয়নে নাই তো ইয়াত ফাংচনেল গ্ৰুপ নাই স্যাৰ ডাবল বন্ড ট্ৰিপল বন্ড নাই স্যাৰ গোটেইখিনি সিঙ্গল বন্ড হয় তো আমি যাম ব্ৰাঞ্চিঙত ব্ৰাঞ্চিং আছে হৈছে ব্ৰাঞ্চিং আছে ক'ত আছে এইটো কাৰ্বনত দুটা ব্ৰাঞ্চিং ওলমি আছে ঠিক আছে দুটা ব্ৰাঞ্চিং যদি ওলমি আছে তো নাম্বাৰিং কৰিম ইফালে দি 1 2 3 4 কাৰণ কিয় ইফালেদি নাম্বাৰিং কৰিলোঁ কাৰণ ব্ৰাঞ্চিং আছে এইটো কাৰ্বনত তো সেইটোক যাতে মিনিমাম তুমি নাম্বাৰ দিব পাৰা ম্যাক্সিমাম নহয় মিনিমাম মানে কম নাম্বাৰ যাতে তুমি দিব পাৰা সেইটো কাৰ্বনত য'ত তুমি পাবা এইখিনি ফাংচনেল গ্ৰুপ পোৱা বা ডাবল বন্ড ট্ৰিপল বন্ড পোৱা বা ব্ৰাঞ্চিং পোৱা এইখিনি তুমি কম নাম্বাৰ দিব লাগিব মিনিমাম নাম্বাৰ দিব লাগিব বুজি পাইছা
তো আমি এইটো কাৰ্বনত আমি কি পাইছোঁ ব্ৰাঞ্চিং পাইছোঁ তো এইটো কাৰ্বনত আমি কি কৰিম মিনিমাম নাম্বাৰ দিম মানে কম নাম্বাৰ দিম যদি আমি ইফালৰ পৰা নাম্বাৰিং কৰি আহোঁ তো 1 2 3 মানে 1 2 3 3 নম্বৰত আহি আছে কাৰ্বন আৰু যদি আমি এইটো ফালৰ পৰা নাম্বাৰিং কৰোঁ 1 2 2 নম্বৰতে আহি আছে কাৰ্বন মানে ইফালৰ পৰা আমি গ'লে মিনিমাম নাম্বাৰ দিব পাৰি আছোঁ তো আমি ইফালেদি যাম বুজি পাইছা তো কেইটা কাৰ্বন আছে চোৱা 1 2 3 4টা কাৰ্বন আছে এতিয়া চোৱা 4টা কাৰ্বনৰ কাৰণে মই তোমালোকক কি শিকালো ইমান সময় টাইম চোৱা এতিয়া প্ৰথমতে আমি কি লিখিম ৱাৰ্ড ৰুট 4টা কাৰ্বন থাকিলে কি লিখা হয় বিউট লিখা হয় স্যাৰ আহি যোৱা এতিয়া চোৱা 4টা কাৰ্বন আছে তো বিউট বহুত বঢ়িয়া এতিয়া চাবা 4টা কাৰ্বন মানে আমি প্ৰথমতে ৱাৰ্ড ৰুট লিখি দিলোঁ এতিয়া ৱাৰ্ড ৰুট লিখি দিয়াৰ পিছত আমি কি চাম 1 ডিগ্ৰী সাফিক্স 1 ডিগ্ৰী সাফিক্স মানে তোমালোকক কি কৈছিলোঁ মই যে স্যাৰ তাত বন্ড কেনেকুৱা আছে বান্ধনী কেনেকুৱা আছে আৰু অলৰেডি মই তাত চালোঁ যোনটো কুৱেশ্যন গোটেইখিনি বান্ধনীয়া ছিংগল বন্ড হয় হয়নে নাই তো ছিংগল বন্ড থাকিলে কি লিখা হয় যদি ছিংগল বন্ড থাকে এইটো চোৱা ছিংগল বন্ড থাকিলে এন লিখা হয় তো ছিংগল বন্ড থাকিলে কি লিখা হয় এন লিখা হয় তো গোটেইখিনি ছিংগল বন্ড তো কি লিখি দিম এন এন লিখি দিম চোৱা এন তাৰপিছত চাবা ইয়াত কি কৈছে চোৱা তাৰপিছত 2 ডিগ্ৰী সাফিক্সত যদি চাওঁ যে 2 ডিগ্ৰী সাফিক্সত ফাংচনেল গ্ৰুপ আছে ফাংচনেল গ্ৰুপ এলকহল এলডিহাইড কিন্তু ফাংচনেল গ্ৰুপ নাই অলৰেডি আমি চালোঁ যে ফাংচনেল গ্ৰুপ ইয়াত এটাও নাই তো আমি সেইটো লিখিব নালাগে 2 ডিগ্ৰী কি আছিলে 2 ডিগ্ৰী সাফিক্স আমি লিখিব নালাগে এতিয়া আহি যোৱা 1 ডিগ্ৰী ৱাৰ্ড ৰুট লিখিলোঁ বিউট 1 ডিগ্ৰী সাফিক্স লিখিলোঁ বন্ড কি আছে ছিংগল বন্ড 2 ডিগ্ৰী সাফিক্স সেইটো লিখি দিলোঁ এতিয়া আমি কি লিখিম ৱাৰ্ড ৰুটৰ পিছত আমি কি লিখিম 1 ডিগ্ৰী প্ৰিফিক্স সাইকেলিক আছে নেকি নাই স্যার এটা ওপেন চেইন কম্পাউন্ড হয় যেটা আমি কৰি আছো ওপেন হয় সাইকেলিক মানে এনেকুৱা বেনজিন স্ট্ৰাকচাৰ টাইপৰ থাকে হেতু তাতো নাই হেতু তাৰপিছত 2 ডিগ্ৰী প্ৰিফিক্স আছে কোনটো সাইড চেইন আছে এলকাইল গ্ৰুপ চোৱা CH3 থাকিলে মিথাইল CH3 ওলমি থাকে তাক ইথাইল বুলি কয় তাত CH3 ওলমি আছে দুটা মানে দুটা মিথাইল ওলমি আছে চোৱা ইয়াত আহি যোৱা তুমি যদি চোৱা এইটো কাৰ্বনত 2 নম্বৰত দুটা মিথাইল ওলমি আছে এটা মিথাইল এইটো আৰু এটা মিথাইল এইটো চাইছা তুমি এইটো লিখিম কেনেকৈ লিখিম এইটো চোৱা 2ত এটা মিথাইল কমা দিবা আৰু এটা টু লিখিবা কিয় আৰু এটা মিথাইল লাগি আছে যে দুটা মিথাইল থকাৰ কাৰণে কি লিখিবা ডাই কি আছে ডাই মিথাইল তো চোৱা 2 ডাই মিথাইল বিউটেন প্ৰথমতে ৱাৰ্ড ৰুট লিখিছোঁ তাৰপিছত সাফিক্স 1 ডিগ্ৰী সাফিক্স আইছো 2 ডিগ্ৰী সাপোজ ফাংশনাল গ্ৰুপ নাই তো লিখা নাই 1 ডিগ্ৰী প্ৰিফিক্সত আইছো সাইক্লিক কম্পাউন্ড নাই 2 ডিগ্ৰী প্ৰিফিক্সত আইছো তাত কি পাইছো আমি দুটা মিথাইল ওলমি আছে CH3 মানে মিথাইল তো 2,2 কাৰণ দুয়াত ওলমি আছে তো 2,2 দুটা থাকিলে ডাই যদি এটা থাকিলে ডাইৰেক্ট মিথাইল লিখিলে হয় বাট দুটা মিথাইল ওলমি আছে তো ডাই লিখিছো তিনটা থাকিলে ট্ৰাই চাৰটা থাকিলে টেট্ৰা এনেকৈ যাব বুজি পাইছা নিশ্চয় কোৱেশ্চনটো বুজি পালা এতিয়া বাকিখিনি তোমাৰ কাৰণে ইজি হৈ যাব এতিয়া আহি যোৱা নেক্সট কোৱেশ্চন আমি কৰো এতিয়া চাবা নেক্সট কোৱেশ্চন এটা মই তোমালোকক দি দিছো এইটো কোৱেশ্চনছ এতিয়া তোমালোকে কৰিবা কি দিছে চোৱা CH3 CH3 CH এতিয়া চাবা ৰবা CH2 CH3 তাৰপিছত CH2 CH3 এইটো কোৱেশ্চন দিছে আৰু কৈছে IUPAC নাম লিখা তো প্ৰথমটো ৰুল কি আছিল তোমাৰ তো প্ৰথমটো ৰুল আমি চাব লাগিব পেৰেন্ট কাৰ্বন চেইন সিলেক্ট কৰিব লাগিব যোনটোত ম্যাক্সিমাম নাম্বাৰ অফ কাৰ্বন আহে তো অলৰেডি দেখাই গৈ আছে তুমি যদি এনেকৈ যোৱা এইটোতে ম্যাক্সিমাম নাম্বাৰ অফ কাৰ্বন আহি আছে এটা দুটা তিনটা চাৰিটা পাঁচটা কাৰ্বন আহি আছে এনেকৈ গ'লে ঠিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে এনেকৈ গ'লে পাঁচটা আহি আছে তুমি এনেকৈও যাব পাৰা এইটোত চোৱা এইটো তুমি এনেকৈও যাব পাৰা ঠিক আছে বা তুমি এইটোত এনেকৈও যাব পাৰা তোমাৰ ইচ্ছা তুমি এনেকৈ আহিব এটা দুটা তিনটা চাৰিটা পাঁচটা তুমি এনেকৈও আহিব পাৰা বাট এতিয়া আমি যাম কেনেকৈ স্যাৰ চোৱা তোমালোক অলৰেডি মই কি শিকালোঁ এতিয়া পেৰেন্ট কাৰ্বন চেইন কোনটো সিলেক্ট কৰিম আমি স্যাৰ আমি এনেকৈও যাব পাৰোঁ স্যাৰ আমি এনেকৈও যাব পাৰোঁ স্যাৰ আমি এনেকৈও যাব পাৰোঁ বাট আমি যাম কেনেকৈ স্যাৰ এতিয়া এনেকৈ গ'লে পাঁচটা আহি আছে এনেকৈ গ'লে পাঁচটা আহিছে এনেকৈ গ'লে পাঁচটা আহিছে আমি যাম কেনেকৈ
অলৰেডি শিকালোঁ ফাংচনেল গ্ৰুপ নাই, কোনো ফাংচনেল গ্ৰুপ নাই, ডাবল বন্ড ট্ৰিপল বন্ড নাই, তো ব্ৰাঞ্চিং চাম। যদি তুমি ইফালৰ পৰা যোৱা 1 2 3 4 5 তেতিয়াহ'লে 2 আৰু 3 নম্বৰত ফাংচনেল ওলমি থকা আহি আছে, মানে ব্ৰাঞ্চিং আহি আছে দুটা। যদি ইফালৰ পৰা আহা তুমি 1 2 3 মানে 3 আৰু 4 আহি আছে, তো এইটো সাইডেৰে গ'লে আমি 2 আৰু 3 নম্বৰত মানে মিনিমাম নাম্বাৰ দিব পাৰি আছোঁ ব্ৰাঞ্চিঙত। আমি এইটো সাইডেৰে যাম, তো আমি নাম্বাৰিং কোনটো মানিম, আমি নাম্বাৰিং মানিম এইটোকে, ঠিক আছে। তেতিয়া চোৱা 5টা কাৰ্বনৰ কাৰণে ৱাট ৰুট কি হৈ যাব, ইফালে আহা এতিয়া চোৱা 5টা কাৰ্বনৰ কাৰণে ৱাট ৰুট কি হয়, 5টা কাৰ্বনৰ কাৰণে ৱাট ৰুট হয় পেণ্ট। তো আহি যোৱা এতিয়া ইফালে 5টা কাৰ্বনৰ কাৰণে কি লিখা হয় পেণ্ট, তো ইয়াত লিখি দিয়া পেণ্ট পেণ্ট। তাৰপিছত আহি যোৱা পেণ্ট, আমি ৱাট ৰুট লিখিলোঁ, ৱাট ৰুট পিছত কি লিখিব লাগিব আমাৰ 1 ডিগ্ৰী ছাফিক্স। 1 ডিগ্ৰী ছাফিক্স মানে হৈছে কাৰ্বন, কাৰ্বনৰ মাজত কি বণ্ড আছে, তাত চোৱা গোটেইখিনি ছিংগল বণ্ড হয়, ছিংগল বণ্ড থাকে, আমি লিখিম কি এন, আমি লিখিম কি এন। তো এন আহি যাব, তাৰপিছত এন, তাৰপিছত 2 ডিগ্ৰী ছাফিক্স নাই, ফাংচনেল গ্ৰুপ নাই, তো ইফালে আহি যাব 1 ডিগ্ৰী চাইক্লো কম্পাউণ্ড নাই, চেম তেনেদৰে কৰি আছোঁ আগৰ নিচিনাই। তো 1 ডিগ্ৰী 2 ডিগ্ৰী প্ৰিফিক্সত মানে ছাইড চেইন আছে দুটা, চোৱা ইয়াতে চোৱা, এটা আছে CH3, এটা আছে CH2 CH3। এইটো যদি ওলমি থাকে এইটো ইথাইল বুলি কয়, এইটো ওলমি থাকিলে এইটো মিথাইল বুলি কয়। এতিয়া 2 আৰু 3 দুটা আছে, এতিয়া ফাৰ্ষ্টত কোনটোত লিখিম, কোনটো লিখিম। তো এনেকুৱা কণ্ডিশ্যন যদি আহি যায়, ইয়াতে নোট এটা লিখি থ'বা, কি লিখিবা ছাৰ নোটত, চোৱা যেতিয়া দুটা ছাইড চেইন, চোৱা যেতিয়া দুটা সাইড চেইন, যেতিয়া দুটা সাইড চেইন আহিব, যেতিয়া দুটা সাইড চেইন আহিব, তেতিয়া কি ফলো কৰিবা, তেতিয়া এলফাবেটিকেল অৰ্ডাৰ ফলো কৰিবা। এলফাবেটিকেল অৰ্ডাৰ মানে চোৱা এইটো কৈ আছোঁ, এলফাবেটিকেল অৰ্ডাৰ ফলো কৰিবা। এতিয়া চোৱা এলফাবেটিকেল অৰ্ডাৰ মানে কি হয়, তুমি যদি চোৱা ABCDৰ মাজত এইটো হৈছে মিথাইল, তো মিথাইল মানে এইটো মিথাইল, এইটো মিথাইল, আৰু এইটো মানে হৈছে কি ইথাইল, তো ETHYL ইথাইল। এতিয়া চোৱা ABCDৰ মাজত তুমি যদি চোৱা M2 প্ৰথমতে আহে নে E2 প্ৰথমতে, E2 প্ৰথমতে আহে, তো অবভিয়াছলি তো 3 নম্বৰত কি আছে ইথাইল, তো E2 ABCD প্ৰথমতে আহে, তো সেইটো ফাৰ্ষ্টত লিখিম। তো 3 ইথাইল, ঠিক আছে, 3 ইথাইল, 2ত লাগি আছে কি মিথাইল, 3 ইথাইল 2 মিথাইল, আৰু বাকীখিনি পেণ্টেন। এইটো ৰুলটো মনত ৰাখিবা, এইটো ৰুল, এইটো নোট ডালি মই লিখি দিছোঁ, এইটো ৰুল বহুত ইম্পৰ্টেণ্ট হয়। যেতিয়া তাৰমানে দুটা ছাইড চেইন এনেকৈ আহি যাব, বুজি পাইছে, তো কোনটো ফাৰ্ষ্টত লিখিম, তেতিয়া এলফাবেটিকেল অৰ্ডাৰ ফলো কৰিব, মানে ABCDৰ মাজত কোনটো আগৰ ফাৰ্ষ্টত আহে সেইটো হৈ গ'ল। তাৰপিছত আহি যোৱা আৰু এটা কুৱেশ্যনছ কৰোঁ, ইয়াত চোৱা আৰু এটা কুৱেশ্যনছ, এইটো চাবা, এইটো এনেকৈ কৰিম আমি, এটা দুটা, এইটো এনেকৈ দিয়া আছে, ঠিক আছে, এইটো এনেকৈ দিয়া আছে, ইয়াৰ পৰা এনেকৈ দুটা দিছে, এনেকৈ দুটা দি দিছে এনেকৈ, ঠিক আছে। তো এইটো সুধিছে, এইটো IUPAC নেম কি হ'ব, এইটো কোৱা, এইটো IUPAC নেম কি হ'ব, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তো এইটো এক্সামত সুধিয়ে থাকে। চোৱা এইটো তুমি প্ৰথমতে PCC ওলাই লোৱা, পেৰেণ্ট কাৰ্বন চেইন, মেইন কাৰ্বন চেইন, মেক্সিমাম নাম্বাৰ অফ কাৰ্বন তুমি যদি যোৱা এইটোত যদি যোৱা, ঠিক আছে, এইটো পাথত যদি যোৱা তুমি মেক্সিমাম নাম্বাৰ অফ কাৰ্বন পাবা, তুমি কাউণ্ট কৰি চাব পাৰা, ঠিক আছে। এতিয়া আহি যোৱা, এতিয়া কাৰ্বন কেইটা ছাৰ আমি নাম্বাৰিং ক'ৰ পৰা কৰিম, হয়নে নাই, চোৱা তুমি যদি ইফালৰ পৰা নাম্বাৰিং কৰা 1 2 3 4 নাম্বাৰত ব্ৰাঞ্চিং আহি আছে, মানে ওলমি থকা 4 নাম্বাৰত আহি আছে। যদি আমি এইফালৰ পৰা কৰোঁ 1 2 3 4, ছাৰ 3 4তে আহি আছে, হয় নাই। তো তোমালোকক মই কি কৈছোঁ, যদি ব্ৰাঞ্চিং থাকে, ওলমি থকা থাকে, তাক মিনিমাম নাম্বাৰ দিব লাগে, হয়নে নাই। তো মিনিমাম নাম্বাৰ ক'ৰ পৰা পাব, ছাৰ ইফালৰ পৰা গ'লে মিনিমাম নাম্বাৰ পাই আছে, তো 1 2 3 4 5 6 7। তোমালোকে এইটো ষ্ট্ৰাকচাৰ বুজি পাইছা নাই, এইটো তুমি ড্ৰ কৰিব পাৰিবা নে নাই, একো এইটো বনলাইন নোটেশ্যন হয়, অলৰেডি শিকাইছোঁ।
ইয়াতে CH3 আছে, ইয়াতে CH2 এনেকৈ বুজি পাইছে। ইয়াতে কাৰ্বন এটা আছে কেৱল, কাৰণ ইয়াতে হাইড্ৰজেন দুটা আছে। ইফালে চোৱা এইটো মিথাইল লাগি আছে, ঠিক আছে। তো ইফালে চোৱা দুটা কাৰ্বন মানে হৈছে ইথাইল, এইটো মনত ৰাখিবা। তো কেইটা কাৰ্বন আছে? 7টা কাৰ্বন। চোৱা 7টা কাৰ্বন আছে। তো 7টা কাৰ্বনৰ কাৰণে কি লিখা হয়? ৱাৰ্ড ৰুট। চোৱা 7টা কাৰ্বনৰ কাৰণে ৱাৰ্ড ৰুট লিখা হয় হেপ্ট। তো আহি যোৱা, কেইটা কাৰ্বন আছে তোমাৰ? 7টা কাৰ্বন আছে। তো 7টা কাৰ্বনৰ কাৰণে আমি কি লিখিম? ৱাৰ্ড ৰুট হৈ যাব তোমাৰ হেপ্ট। গোটেইখিনি কি হয়? ছিংগল বণ্ড হয়। তো 1 ডিগ্ৰী ছাফিক্সত গোটেইখিনি ছিংগল বণ্ড হয়। তো হেপ্টেন এনি আহি যাব। 2 ডিগ্ৰী ছাফিক্স নাই, কাৰণ কোনো ধৰণৰ ফাংচনেল গ্ৰুপ নাই। ৱাৰ্ড ৰুটৰ ইফালে কি আছিলে? 1 ডিগ্ৰী প্ৰিফিক্স। এতিয়া 1 ডিগ্ৰী প্ৰিফিক্স লিখা। 1 ডিগ্ৰী প্ৰিফিক্স মানে কি আছিলে? চাইক্লো কম্পাউণ্ড নাই, অ'পেন চেইন কম্পাউণ্ড হয়। তাৰপিছত আহিছিলে তোমাৰ 2 ডিগ্ৰী প্ৰিফিক্স। 2 ডিগ্ৰী প্ৰিফিক্স ইফালে আছিলে। 2 ডিগ্ৰী প্ৰিফিক্সত কি আছিলে? 2 ডিগ্ৰী প্ৰিফিক্সত আছিলে সাইড চেইন। ইয়াত সাইড চেইন আছে, চোৱা 3 নম্বৰত দুটা কাৰ্বন থকা ওলমি আছে। এটা কাৰ্বন ইয়াত, মানে ইথাইল ওলমি আছে। আৰু 4 নম্বৰ কাৰ্বনত এটা এইটো আৰু এটা এইটো, দুটা মিথাইল ওলমি আছে। চাইছানে কিমান কনফিউজন কুৱেশ্যন হয়? বাট ডাইৰেক্ট এক্সামত এজ ইট ইজ কমন আহি যাব। হেপ্টেন লিখি দিছোঁ প্ৰথমতে, এতিয়া চাবা 3 নম্বৰত ইথাইল আহি আছে, 4 নম্বৰত দুটা মিথাইল আহি আছে, মানে ডাই মিথাইল। এতিয়া চোৱা ABC মতে তুমি ক'বা ছাৰ ডাই মিথাইল মানে ডাইৰ ডিটো আহি আছে আৰু ইফালে ইথাইলৰ ইটো আহি আছে। ABCD মতে ইটো প্ৰথমতে আহে, ABCDE। তো ছাৰ ডিটো প্ৰথমতে আহে, ছাৰ এইটো প্ৰথমতে লিখি দিম নেকি? নাই, এইটো ৰং নকৰিবা, কাৰণ ইয়াতে মই নোট লিখি দিওঁ প্ৰথমতে, তাৰপিছত তোমালোক ক্লিয়াৰ হৈ যাব। চাবা ইনক্লুড মানে ডণ্ট include di, tri, tetra in naming first alphabetically মানে এই ডাই টাই টেট্ৰা মানে দুটা মিথাইল যাম ডাই লিখোঁ, ট্ৰাই লিখোঁ, সেইবোৰ এলফাবেটিকেলি কাউণ্ট নহয়, এইবিলাক অন্তৰ্ভুক্ত নকৰিবা তুমি, ঠিক আছে। তো ছাৰ কেনেকৈ কৰিম? তো চোৱা এতিয়া চোৱা 3ত ইথাইল লাগি আছে আৰু মিথাইল লাগি আছে। তো মিথাইলৰ মাজত এলফাবেটিকেলি যদি আমি চাওঁ, ইটো প্ৰথমতে আহে, বুজি পাইছা? তো 3ত ইথাইল লাগিছে, তো 3 ইথাইল লিখি দিয়া। ছাৰ 3 ইথাইলটো লিখি দিলোঁ, 3 ইথাইল। এতিয়া কি হ'ব ছাৰ? 4 নম্বৰত চোৱা দুটা মিথাইল লাগি আছে, তো 4,4 মানে দুটা মিথাইল আছে। তো 4 চোৱা এটা 4 মানে এটা 4ত অলৰেডি এটা মিথাইল আছে, আৰু এটা মিথাইল আছে। ক'ত আছে? 4ত আছে না, দেখাব লাগিব না। তো 4,4 দুটা মিথাইল আছে, তো ডাই মিথাইল লোৱা। 3 ইথাইল 4,4 ডাই মিথাইল হেপ্টেন, এইটোৰ নাম হৈ যাব। নিশ্চয় কুৱেশ্যনটো বুজি পালা। এতিয়া চাবা, এতিয়া আৰু আমি ইম্পৰ্টেণ্ট কুৱেশ্যন কৰোঁ আহা। ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই প্ৰথমত তোমালোক ফাৰ্ষ্ট কৰাই লওঁ, কাৰণ এলকেনৰ পৰা এক্সামত বহুত সোধা মই দেখা পাইছোঁ কুৱেশ্যন। এতিয়া চাবা, এতিয়া দুটা কুৱেশ্যনছ আৰু লৈ আহোঁ এনেকুৱা। চোৱা এইটো কুৱেশ্যন যদি দিওঁ তোমালোকক কেনেকুৱা হ'ব? ছাৰ কোনটো কুৱেশ্যনছ? এইটো এটা আৰু এটা লৈ লোৱা, এই দুটা। চবা এইটো অলপমান ক্লিয়াৰ হোৱা নাই, এইটো মই আকৌ লিখি দিছোঁ ৰ'বা। এইটো এটা আৰু এটা কুৱেশ্যনছ, এইটো লৈ লোৱা। এতিয়া কোৱা এই দুটাৰ IPHC নাম কি হ'ব? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কিন্তু এই দুটা কি হ'ব চোৱা, আমি লিখিম কেনেকৈ এইটো? এতিয়া চাবা এই দুটা চাবা, চোৱা তুমি নাম্বাৰিং কৰিলে হ'ল। তুমি যদি ইফালৰ পৰা কৰা 1, 2, 3, তো 3 নম্বৰতে এইটো ব্ৰাঞ্চিং আহি আছে মিথাইলৰ। ইফালৰ পৰা কৰিলে 1, 2, 3 তিনিটা কৰিলে হ'ল, ঠিক আছে। তো আমি ইফালৰ পৰা কৰি যাওঁ ৰ'বা। 1, 2, 3, 4, 5। তো 5টা কাৰ্বনৰ কাৰণে কি লিখিম? আমি অলৰেডি কৰাইছোঁ, চ' এইটো সন্মুখত ৰাখি লোৱা। চ' মই বাৰে বেক আহিব নোৱাৰিম, কাৰণ চব বহুত হৈ গৈছে যে, চাইছানে বহুতকেইটা পেজ হৈ গৈছে। এইটো চোৱা 5টা কাৰ্বনৰ কাৰণে কি লিখাব? পেণ্ট। 5টা কাৰ্বনৰ কাৰণে কি লিখাব? পেণ্ট। তো ইয়াত আহি যোৱা এতিয়া,
5টা কার্বনের কারণে কি লিখা হবে 5টা কার্বন আছে তো 5টা কার্বনের কারণে আমি লিখি দিম পেন্ট ঠিক আছে গোটেইকেইটা সিঙ্গল বন্ড হয় তো এন আহি যাব পেন্টেন আৰু 3 নম্বৰত চোৱা এটা মিথাইল লাগি আছে তো 3 মিথাইল পেন্টেন 3 মিথাইল পেন্টেন হৈ গল এটো চাবা তুমি যদি এটো যদি ইফালৰ পৰা নাম্বাৰিং কৰি যোৱা 1 ৰবা 1 2 3 4 ইফালৰ পৰা নাম্বাৰিং কৰি গলে এটো যে তোমালোক ওলমি আছে এটো মিনিমাম নাম্বাৰ পাই আছে নাই চোৱা হয় স্যাৰ এটো মিনিমাম নাম্বাৰ পাই আছে স্যাৰ কেনেকৈ গম পালে আপুনি মিনিমাম নাম্বাৰ পাই আছে চোৱা 1 2 3 4 এনেকৈ আহিলে তোমাৰ 3 নম্বৰত আহিব এটো বাট যদি মই ইয়াৰ পৰা যাও 1 2 3 4 তেতিয়া হলে 2 নম্বৰতে এটো ওলমি আছে মানে মিনিমাম নাম্বাৰ পাই আছে ব্ৰাঞ্চিং তোমালোক কি কৈছিল মই ফাৰ্ষ্টত ফাংচনাল গ্ৰুপ চাবা ইয়াত কোনো ধৰণৰ ফাংচনাল গ্ৰুপ আছে নাই স্যাৰ কোনো ধৰণৰ ফাংচনাল গ্ৰুপ নাই তেতিয়া কি চাবা ডাবল বন্ড ট্ৰিপল বন্ড চাবা ডাবল বন্ড ট্ৰিপল বন্ড আছে না ইয়াত ডাবল বন্ড ট্ৰিপল বন্ড স্যাৰ নাই ডাবল বন্ড ট্ৰিপল বন্ড যদি নাই তুমি কি চাবা এতিয়া ব্ৰাঞ্চিং চাবা হয় স্যাৰ এটা ব্ৰাঞ্চিং এটা আছে আৰু এটা 2 নম্বৰত আহি আছে এনেকৈ গলে সোনকালে আহি আছে তাৰ স্যাৰ আমি এনেকৈ যাম এটো ঠিক আছে তো কিমানটা কাৰ্বন আছে 4টা কাৰ্বনৰ কাৰণে কি লিখা হয় অলৰেডি কৰাইছো কি লিখা হয় কোৱা 4টা কাৰ্বনৰ কাৰণে লিখা হয় বিউট বিউট আৰু গোটেইটা সিঙ্গল বন্ড হয় তো বিউট এন ঠিক আছে 2 নম্বৰ লাগি আছে কি মিথাইল তো 2 মিথাইল লিখি দিয়া একেবাৰে ইজি হয় 2 মিথাইল বিউটেন হৈ গল এলকেন এনেকৈ কৰিব পাৰা এলকেনখিনি তোমালোকে ঠিক আছে তো এতিয়া আমি চাম এলকিনৰ মানে আইওপিএইচ নমিক্লেচাৰ এলকেনবোৰ তুমি এনেকৈ কৰিবা বুজি পাইছা মই কেইটামান তোমালোকক হোমৱৰ্ক দি দিম ঠিক আছে এটা আহি যোৱা তে যোৱা এলকিন মানে হৈছে ডাবল বন্ড থকা ঠিক আছে তো অলৰেডি তোমালোকক মই নাম্বাৰিঙৰ প্ৰায়ৰিটি কিবা কৈছিলোঁ মনত কৰা ইফালা মই তোমালোক দেখাই দিওঁ প্ৰথমতে এইটো নাম্বাৰিঙৰ প্ৰায়ৰিটি মই কি কৈছিলোঁ এইটো চোৱা এইটো হৈছে নাম্বাৰিঙৰ প্ৰায়ৰিটি ঠিক আছে ইয়াত মই কি কৈছিলোঁ প্ৰথমতে ফাংচনাল গ্ৰুপ চাবা যদি ফাংচনাল গ্ৰুপ থাকে তেতিয়াহ'লে তাক 1 নম্বৰ দিবা যদি ফাংচনাল গ্ৰুপ নাই ডাবল বন্ড ট্ৰিপল বন্ড চোৱা তো ডাবল বন্ড ট্ৰিপল বন্ড থাকে দুটাৰ পৰা যিকোনো এটা থাকিলে তাত 1 নম্বৰ দিবা হেতুত বুজি পাইছো আৰু হেতু যদি নাথাকে ব্ৰাঞ্চিং চাবা আৰু ব্ৰাঞ্চিং চালে ব্ৰাঞ্চিং মিনিমাম নম্বৰ যাতে পায় বুজি পাইছা তো এইটো যদি তুমি চোৱা এতিয়া তো ডাবল বন্ড আহি গ'ল স্যাৰ ফাংচনাল গ্ৰুপটো নাথাকে তো ডাবল বন্ড স্যাৰ আহি গ'ল ডাবল বন্ড যদি আহি গ'ল মানে তাত নাম্বাৰ প্ৰায়ৰিটি ডাবল বন্ডে ফাৰ্ষ্টত পাব বুজি পাইছা কাৰণ আমি এলকিন কৰিম এলকিন মানে কি হয় এলকিন মানে ডাবল বন্ড থাকা মানে কি হ'ল ডাবল বন্ড থাকা মানে ডাবল বন্ড থাকিলে এইটো প্ৰায়ৰিটি ফাৰ্ষ্টত পাই যাব এইটো মনত ৰাখিবা ইয়াত মই অলৰেডি কৈ দিছোঁ তো এতিয়া আহি যোৱা আমি এলকিনৰ পৰা আমি প্ৰথমটো এটা কুৱেশ্যন লওঁ চোৱা এটা কুৱেশ্যন লওঁ প্ৰথমতে চোৱা CH3 ইয়াতে CH আছে ডাবল বন্ড তাৰপিছত এটা লৈ লোৱা কি CH2 এইটো দি দিছে আৰু সুধিছে যে IUPAC নাম কি হ'ব এইটো কোৱা তুমি কেনেকৈ কৰিবা প্ৰথমতে তুমি PCC সিলেক্ট কৰা এইটো কুৱেশ্যন স্যাৰ অলৰেডি কৰিছোঁ কেনেকৈ লাগি আছে হয় অলৰেডি কৰিছা বাট সেইটো সিঙ্গল বন্ড আছিল এতিয়া ডাবল বন্ড লগাই দিছোঁ মই ইয়াত এইটো চাইছানে তো স্যাৰ প্ৰথমতে PCC সিলেক্ট কৰোঁ PCC সিলেক্ট কেনেকৈ কৰে পেৰেণ্ট কাৰ্বন চেইন বা মেইন চেইন য'ত মেক্সিমাম নাম্বাৰ অফ কাৰ্বন আহে হয় স্যাৰ এনেকৈ গ'লে মেক্সিমাম নাম্বাৰ অফ কাৰ্বন আহি আছে বা এনেকৈ আহিলে আহি আছে ঠিক আছে ওকে বাট স্যাৰ ইফালেদি গ'লেতো স্যাৰ আমি ব্ৰাঞ্চিং পাই আছোঁ কম নম্বৰত ইফালত আহিলে স্যাৰ আমি ডাবল বন্ড পাই আছোঁ তোমালোক এতিয়া মই কি ক'লোঁ যে তোমালোকে ফাৰ্ষ্টত কি চাবা ফাংচনাল গ্ৰুপ চাবা হয়নে নাই ফাংচনাল গ্ৰুপ চাবা যে ডাবল বন্ড ট্ৰিপল বন্ড চাবা যদি ডাবল বন্ড ট্ৰিপল নাথাকে তুমি ব্ৰাঞ্চিঙত যাবা এইটো তোমালোকক অৰ্ডাৰ কৈ দিছিলোঁ মই মনত কৰা হয়নে নাই তো ইয়াত ফাংচনাল গ্ৰুপ নাই ডাবল বন্ড ট্ৰিপল বন্ড আছে নে নাই চোৱা ডাবল বন্ড আছে স্যাৰ ইয়াত ডাবল বন্ড তো আৰু একো চাব নালাগে ইয়াত নাম্বাৰিং 1 বুলি কৈ দিয়া 2 3 4 4টা কাৰ্বনৰ কাৰণে কি লিখা হয় 4টা কাৰ্বনৰ কাৰণে স্যাৰ লিখা হয় বিউট এতিয়া চোৱা মই তোমালোক তাৰপিছত কি কৰালোঁ ৱাৰ্ডৰোডৰ ৰাইট সাইড ফালে এইটো যে ৱাৰ্ডৰোড আছিলে ৱাৰ্ডৰোড ৰাইট সাইড ফালে কি আছিলে প্ৰাইমাৰী সাফিক্স তাৰপিছত সেকেন্ডাৰী সাফিক্স আছিলে তো প্ৰাইমাৰী সাফিক্স মানে কি আছিলে কাৰ্বনৰ মাজত বন্ড যদি সিঙ্গল বন্ড থাকে তেতিয়াহ'লে আমি এন লিখিছিলোঁ মনত কৰা অলৰেডি লিখি দিছোঁ তোমালোক এইটো যদি ডাবল বন্ড থাকে তেতিয়াহ'লে আমি কি লিখিছিলোঁ ইন লিখিম আমি এতিয়া আমি ইন লিখিম এতিয়া চাবা ডাবল বন্ডটো ইয়াতো আছে বাট ইনটো স্যাৰ লিখিম কেনেকৈ এইটো চাবা এতিয়া
সেইটো চাবা চোৱা 1 আৰু 2ৰ মাজত ডাবল বন্ড আছে ঠিক আছে যদি 1 আৰু 2ৰ মাজত এনেকৈ ডাবল বন্ড থাকে বা যিকোনো নাম্বাৰ থাকে ধৰি লোৱা 2 আৰু 3 মাজত আছে তো অলৱেজ কম নাম্বাৰটোক লৈ কিনে লিখিবা মানে 1 আৰু 2ৰ মাজত আছে তো তুমি 1 2 লিখিবা এনেকৈ 1 লিখিলা কি আছে চোৱা এনেকৈ মাজত স্পেচ এনেকৈ দিবা কিন্তু নহ'লে এক্সামিনাৰে কাটি দিব স্পেচ দিব লাগিব 1 নাম্বাৰত তুমি কি দেখাবা ইন দেখাবা ইন বিউট 1 ইন ঠিক আছে আৰু 3 নাম্বাৰত দুটা মিথাইল ওলমি আছে চোৱা এইয়া তো একো নাই তো অলৰেডি কৰিছে এনেকুৱা 3,3 দুটা মিথাইল ডাই কি হৈ যাব ডাই মিথাইল ইজি কুৱেশ্যন নিশ্চয় বুজি পালা কুৱেশ্যনটো তাৰ পিছৰ কুৱেশ্যন এটা কুৱেশ্যন কৰি এইটো চোৱা এতিয়া কুৱেশ্যনটো চাবা অলপমান টাফ কুৱেশ্যন কৰিব লাগিব এতিয়া চাবা এইটো চাবা নেক্সট কুৱেশ্যন আৰু মই কুৱেশ্যনটো লিখি লৈ আছোঁ ঠিক আছে ইয়াত CH3 ইয়াত ডাবল বন্ড দি দিছে তাৰপিছত এইটোত CH3 তাৰপিছত এইটোত CH3 দি দিছে ঠিক আছে এইটো কুৱেশ্যন দিয়া আছে আৰু এইটোৰ IUPAC নাম লিখিব দিছে কেনেকৈ লিখিবা চিম্পল তো একো চাব নালাগে মই তোমালোক কি কৈছোঁ ডাবল বন্ড আছে তাত নাম্বাৰিং 1 পাব তো এইফালৰ পৰা নাম্বাৰিং আমি 1 বুলি কয় তো এইফালৰ পৰা আমি আহিম 1 2 3 4 5 6 7 তো মানে 7টা কাৰ্বন আছে তো 7 থাকিলে কি লিখা হয় হেপ্ট তাত চোৱা অলৰেডি পিছত কৰি দিছোঁ এতিয়া চোৱা 2 আৰু 3ৰ মাজত ডাবল বন্ড আছে 2 আৰু 3ৰ মাজত ডাবল বন্ড আছে আমি কি কৰিম মিনিমাম নাম্বাৰটো ল'ম কম নাম্বাৰটো ল'ম তো 2টো ল'ম ঠিক আছে তো 2 লৈ লোৱা 2 কি লিখিম ডাবল বন্ড থাকিলে ইন ঠিক আছে হেপ্ট টু ইন আৰু এতিয়া চোৱা এইটো 5 নম্বৰত এটা মিথাইল ওলমি আছে আৰু 6 নম্বৰত এটা মিথাইল ওলমি আছে তো কি লিখিবা 5,6 কেইটা মিথাইল আছে দুটা মিথাইল তো ডাই লিখিবা ডাই মিথাইল 5,6 ডাই মিথাইল 7টা কাৰ্বন থকাৰ কাৰণে হেপ্ট টু ইন ঠিক আছে নিশ্চয় বুজি পালা এইটো কুৱেশ্যন এতিয়া আহা আমি আৰু এটা কুৱেশ্যন কৰোঁ তাৰপিছত কুৱেশ্যনটো চাবা আৰু এটা কুৱেশ্যন লওঁ মই এলকিনৰ পৰা যে ঠিক আছে তাৰপিছত এইটো এনেকৈ লৈছে এইটো লৈ লোৱা কুৱেশ্যন চোৱা এইটো ডাবল বন্ড ইয়াত দি দিছে সো এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু তোমালোকৰ এই বৰ্ড এক্সাম কোৱা তাৰপিছত প্ৰি ফাইনেল হাফ ইয়াৰলি এনেকুৱা কুৱেশ্যন আহিয়ে থাকে বুজি পাইছা তো এইটো তোমালোকে IUPAC নাম কেনেকৈ লিখিবা এইটো ঠিক আছে এইটো IUPAC নাম কেনেকৈ লিখিবা এতিয়া চাবা এইটো IUPAC নাম কেনেকৈ লিখো অবভিয়াছলি বাতে মই তোমালোক কৈ দিছোঁ যে ডাবল বন্ড যদি আছে তেতিয়া তাত নাম্বাৰিং ফাৰ্ষ্টত যাব তেতিয়াহ'লে এইটো 1 নাম্বাৰিং হৈ যাব ঠিক আছে এইটো নাম্বাৰিং 1 এইটো নাম্বাৰিং 2 ইয়াত নাম্বাৰিং 3 এইটোত নাম্বাৰিং 3 লৈকে মই আহি গ'লোঁ ছাৰ এতিয়া আমি ইফালেও যাব পাৰিম হয় না নাই এতিয়া আমি ইফালেও আহিব পাৰিম ছাৰ এনেকৈ আহি কিনে ইফালে আহিব পাৰিম বা ইফালেও যাব পাৰিম ছাৰ আমি যাম কোনপিনে ছাৰ এতিয়া চাবা এইটো কুৱেশ্যনত আমি যাম কোনপিনে সেইটো তোমালোকক মই বুজাই আছোঁ এতিয়া চাবা এইখিনিতো আমি বণ্ডৰ সহায়ত আহি গ'লোঁ এতিয়া আমি চাম ব্ৰাঞ্চিং মানে যোনপিনে গ'লে আমি ব্ৰাঞ্চিং বেছি পাম সেইখিনি তাৰমানে সেইপিনে আমি যাম চ' এইপিনে যদি আমি আহোঁ তেতিয়াহ'লে এই গোটেইখিনি এটা ব্ৰাঞ্চিং আমি পাই আছোঁ মাত্ৰ এটা ব্ৰাঞ্চিঙে পাম ঠিক আছে বাট আমি যদি এনেকৈ আহি যাওঁ তেতিয়াহ'লে ইফালে এটা ব্ৰাঞ্চিং পাই আছোঁ ইফালে এটা ব্ৰাঞ্চিং পাই আছোঁ দুটা ব্ৰাঞ্চিং পাই আছোঁ হয় না নাই তো আমি ইফালে আহিম কোনপিনে ছাৰ ইফালে আহি যাম 3 4 5 6 তো 6 আছে তো 6 থাকিলে কি হয় আহি যোৱা ইয়াতে চোৱা ৱাৰ্ড ৰুট লিখিব লাগিব তো ৱাৰ্ড ৰুট যদি 6 থাকে এইটো চোৱা ৱাৰ্ড ৰুট কিমান আছে ছাৰ 6 আছে 6 থাকিলে কি হয় হেক্স তো আহি যোৱা হেক্স তো সেইকাৰণে মই কৈছোঁ এইটো লিখি কিনে সন্মুখত থৈ দিবা বুজি পাইছা
এতিয়া চাবা 6 আছে 6ৰ কাৰণে কি লিখিম আমি 6ৰ কাৰণে আমি লিখিম হেক্স গোটেই 1 আৰু 2ৰ মাজত ডাবল বন্ড আছে তো 1 ইন আহি যাব ঠিক আছে হেক্স 1 ইন তাৰপিছত 3 নম্বৰত 3টা কাৰ্বন আছে দুটা থাকিলে আমি ইথাইল লিখিলো হয় 3টা কাৰ্বন থাকিলে কি লিখো প্ৰপ হয় না নাই ওয়ার্ডত চোৱা 3টা কাৰ্বন থাকিলে প্ৰপ লিখো বাট ইথাইল মিথাইল ওয়াইল লগাব লাগিব 3টা কাৰ্বন আছে তো ওলমি আছে 3টা ইয়াত 3টা থাকিলে তোমাৰ কি হৈ যাব প্ৰপাইল এটো কি হৈ যাব প্ৰপাইল এটো প্ৰপাইল হয় ঠিক আছে প্ৰপাইল এটো প্ৰপাইল আৰু 4 নম্বৰত এটা কাৰ্বন দুটা কাৰ্বন লাগি আছে তো এটো ইথাইল তো প্ৰপাইল আৰু ইথাইলৰ মাজত এলফাবেটিক্যাল যদি তুমি চোৱা তেতিয়াহ'লে পি প্ৰথমতে এবিসিডিত আহে নে ই প্ৰথমতে আহে অবিয়াসলি স্যাৰ ইটো প্ৰথমতে আহিব হয় তেতিয়াহ'লে এইটো আমি লিখিম চোৱা এতিয়া 4 নম্বৰত কি লাগি আছে ইথাইল লাগি আছে তো চোৱা 4 নম্বৰত কি লাগি আছে স্যাৰ ইথাইল লাগি আছে স্যাৰ আৰু 3 নম্বৰত কি লাগি আছে স্যাৰ প্ৰপাইল লাগি আছে স্যাৰ প্ৰপাইল সো 4 ইথাইল 3 প্ৰপাইল হেক্স 1 ইন তো এইটো মানে IUPAC নাম হৈ যাব ঠিক আছে এতিয়া মই তোমালোকক 4টা কেছ কৰাম মানে ইম্পৰ্টেন্ট মানে বহুত ইম্পৰ্টেন্ট হয় আৰু বহুত কনফিউজনো হয় বুজি পাইছা এই 4টা ষ্টুডেন্ট ৰং কৰে মানে এইটো এক্সামত বাৰে দি থাকে সুধি থাকে তোমালোকৰ বৰ্ড এক্সামত তো আমি হেতু কৰিম এতিয়া আমি প্ৰথমতে হেতু কৰি লওঁ স্যাৰ কোনটো চোৱা প্ৰথমটো কেছ কি হয় সো কেছ 1 এটা মই লিখিম কেছ 1 ডাইৰেক্ট মই কুৱেশ্যনৰ সহায়ত তোমালোক বুজাই দিম চাবা কেছ 1ত যদি মই চাওঁ এটা কুৱেশ্যনছ কেছ 1ত যদি মই লৈ লওঁ চোৱা এটা কুৱেশ্যনছ মই লৈ আছোঁ কেছ 1ত কি ল'ব স্যাৰ চোৱা CH3 CH ডাবল বন্ড CH ট্রিপল বন্ড CH তো চোৱা এইটো তোমালোকক দি দিছে আৰু সুধিছে যে এইটোৰ IUPAC নাম কি হ'ব এতিয়া তুমিতো ক'বা স্যাৰ ইয়াতে ডাবল বন্ডটো আপুনি দেখাই আছে ট্রিপল বন্ডটো আপুনি দেখাই আছে স্যাৰ আমি যাম কোন পিনে আমি কোন পিনেতে আহিম এইটো পিনেতে ফাৰ্স্টত আৰম্ভ কৰিম নে এইটো পিনেতে ফাৰ্স্টত আৰম্ভ কৰিম তো এইটো তুমি কি ফলো কৰিবা চোৱা এইটো তুমি এইটোই ফলো কৰিবা যে চোৱা যদি তুমি ইফালৰ পৰা যোৱা তেতিয়া হলে 1 2 নম্বৰত তুমি ডাবল বন্ড পাই আছা যদি তুমি ইফালৰ পৰা আহতে 1 নম্বৰত তুমি ট্রিপল বন্ড পাই আছা তেতিয়া হলে তুমি কোন পিনেতে আহিবা যোন পিনে তুমি প্ৰথমতে বন্ড পাই আছা ডাবল বন্ড ট্রিপল বন্ড হেবন নাচাবা যোন পিনেতে আহিলে তুমি প্ৰথমতে বন্ড এটা পাই আছা হিপিনেদি তুমি আহিবা তো এইটো 1 নম্বৰ দি দিবা কাৰণ ইপিনে আহিলে আমি প্ৰথমতে বন্ড এটা পাই আছো ট্রিপল বন্ড ইফালে 2 3 4 5 তো 5টা কাৰ্বন থাকিলে কি লিখা হয় পেন্ট লিখা হয় 1 আৰু 2ৰ মাজত কি আছে স্যাৰ 1 আৰু 2ৰ মাজত ট্রিপল বন্ড আছে আৰু 3 আৰু 4 মাজত কি আছে স্যাৰ ডাবল বন্ড আছে হয়নে নাই হৈছে এতিয়া চোৱা যদি ডাবল বন্ড থাকে তেতিয়াহ'লে চোৱা যদি ডাবল বন্ড থাকে আমি কি লিখো স্যাৰ ইন লিখো যদি ট্রিপল বন্ড থাকে স্যার আমি কি লিখো অলরেডি তোমাক লিখি দিছো এইটো আইন লিখা হয় হয় নাই তো এলফাবেটিক্যাল মতে ওয়াই এবিসিডিত আগত আহে নে ই আগত আহে স্যার অবভিয়াসলি কথা ইটো আগত আহিব হয় নাই তো ইন মান হৈছে ডাবল বন্ড তো 3 আৰু 4ৰ মাজত 3 আৰু 4ৰ মাজত ইন আছে মানে ডাবল বন্ড আছে ঠিক আছে তো 3 টো স্মল নাম্বার মই সদায় লম মই অলরেডি কৈ দিছো তো 3 তোমাৰ ইন ঠিক আছে তাৰ পিছত চোৱা 1 নাম্বার স্মল টু লবা অলৱেজ 1 নম্বৰত আইন এতিয়া চাবা পেন্ট 3 ইন 1 আইন যেতিয়াই তোমালোকে এনেকুৱা কন্ডিশনস দেখা পাবা স্যার কেনেকুৱা কন্ডিশনস ইন আৰু আইন দুইটা এনেকে একেলগে আহি আছে তেতিয়াহ'লে তোমালোকে ইটো কাটি দিবা ইটো নিলিখিবা তাহলে आंसर কি হৈ যাব পেন্ট 3 ইন 1 আইন পেন্ট 3 ইন 1 আইন হৈ যাব এইটোৰ आंसर তো যেতিয়া এনেকুৱা কন্ডিশনস দেখা পাবা কোৱেশ্যনত যে ইন আৰু আইন দুটা একেলগে আহি আছে তেতিয়া তুমি কি কৰিবা ইনৰ পৰা ইটো কাটি দি কিনে এইটো आंसर লিখি থৈ আহিবা এক্সামত এনেকে নিশ্চয় বুজি পালা কেছ 1 টো এতিয়া চাবা আমি কেছ 2 টো চাম এতিয়া কেছ 2 টো স্যার কি হয় চোৱা কেছ 2 টো কি হয় কেছ 2 স্যার নোটস কত পাম আমি চোৱা এইটো নোটস যিমানখিনি আছে মানে
তোমালোকক মই কমেণ্ট ছেকশ্যনত কৰি দিম, লিংক দি দিম হোৱাটছএপ চেনেলত, আৰু টেলিগ্ৰাম চেনেল দুয়োটাই আছে। তো তোমালোকে তাতে যাই কিনে জইন হৈ ল'বা, ঠিক আছে। তাত মই নোটছ প্ৰভাইড কৰি দিম। এতিয়া কেছ নম্বৰ 2টো চোৱা কি কৈছে। কেছ নম্বৰ 2টো কৈছে, চোৱা এইটো কুৱেশ্যনছ। চোৱা মই কুৱেশ্যনটো প্ৰথমতে লিখি লওঁ হা। CH3C ট্ৰিপল বন্ড C CH ডাবল বন্ড CH2। সেইটো নাম্বাৰিং কৰাৰ পৰা কৰিম। অবভিয়াছলি বাট তোমাক কি কৈ দিলোঁ মই যে যোনপিনেদি আহিলে প্ৰথমতে বন্ডটো পাই আছা সেইপিনেদি আহিবা। তো এইপিনেদি আহিলে চোৱা 1 2 3 4 5, ইফালেদি আহিলে প্ৰথমতে আমি ডাবল বন্ড পাই আছোঁ, তো আমি ইফালেদি আহিম। তো 5টা কাৰ্বনৰ কাৰণে আমি কি লিখিম, 5টা কাৰ্বনৰ কাৰণে আমি লিখিম পেণ্ট। চোৱা 1 নম্বৰ আৰু 2 নম্বৰৰ মাজত ইন আহি আছে মানে ডাবল বন্ড, আৰু ইয়াতে এলফাবেটিকেলি ইনটো প্ৰথমতে আহে। তো 1 নম্বৰত কি আহি আছে, 1 নম্বৰত আহি আছে তোমাৰ ইন, আৰু 3 নম্বৰত মানে 3 আৰু 4 মাজত আহিছে আইন। তো 3 নম্বৰ মানে মিনিমাম ল'ম আমি অলৰেডি কৈ দিছোঁ। তো 3 আমি আইন লিখি দিম, ঠিক আছে। এতিয়া চোৱা মই অলৰেডি কৈ দিছোঁ তোমালোকক যে যদি এনেকুৱা কণ্ডিশ্যন হৈ যায় যে ইন আইন একেলগে এনেকৈ আহি আছে, তেতিয়াহ'লে আমি কি কৰিম, ইনৰ পৰা এইটো কাটি দিম। তো কি হৈ যাব আনচাৰ, পেণ্ট 1 ইন 3 আইন, এনেকৈ ডেছ এইবোৰ দিবা, ঠিক আছে। তাৰপিছত আহি যোৱা কেছ নম্বৰ 3টো চোৱা। এতিয়া চাবা কেছ নম্বৰ 3টো কি কৈছে চোৱা, যদি ডাবল বন্ড দুটা ছেম নাম্বাৰত আহে তেতিয়াহ'লে এটা এড কৰিব লাগিব ৱাৰ্ড ৰুটত। ক'ত এড কৰিব লাগিব, ৱাৰ্ড ৰুটত। কেনেকুৱা চোৱা, এটা কুৱেশ্যনছ লৈ কিনে তোমাক বুজাই দিছোঁ, বহুত ইম্পৰ্টেণ্ট কনচেপ্টৰ এইটো হয়। চোৱা কি হ'ব, ধৰি লোৱা এটা কুৱেশ্যনছ মই লৈ লৈছোঁ ইয়াত, CH2 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। CH2 ডাবল বন্ড CH2 CH ডাবল বন্ড CH2, ঠিক আছে। এইটো এক্সামত তোমালোকক দি দিছে আৰু কৈছে এইটোৰ IUPAC নাম লিখা। কেনেকৈ লিখিবা, মই ওপৰত ৰুল দি দিছোঁ কি চোৱা, যদি ডাবল বন্ড দুটা ছেম নাম্বাৰত আহে এটা এড কৰিব লাগিব। তুমি যদি ইফালৰ পৰা নাম্বাৰিং কৰা, স্যাৰ 1 আমি ইফালৰ পৰা কৰিম 1 2, তেতিয়া চোৱা 1 নম্বৰ আৰু 2 নম্বৰ মাজত ডাবল বন্ড আহি আছে। যদি তুমি ইফালৰ পৰা নাম্বাৰিং কৰা, স্যাৰ আমি ইফালৰ পৰা কৰিম 1 2, তেতিয়াহ'লে 1 আৰু 2 মাজত ডাবল বন্ড আহি আছে, মানে 1 নম্বৰ এটাতে চোৱা 1 নম্বৰ আৰু 2 নম্বৰ ডাবল বন্ড, 1 নম্বৰ আৰু 2 নম্বৰ ডাবল বন্ড, মানে ছেম। যদি ডাবল বন্ড দুটা ছেম নাম্বাৰত আহে, ইফালৰ পৰা গ'লেও ছেম নাম্বাৰত ডাবল বন্ড আহি আছে, ইফালৰ পৰা আহিলেও ছেম নাম্বাৰতে ডাবল বন্ড আহি আছে, বুজি পাইছা। তো এইটো কণ্ডিশ্যনত এনেকুৱা চিটুৱেশ্যন যদি কুৱেশ্যন আহি যায়, তেতিয়াহ'লে এটা এড কৰিব লাগিব। তো কেনেকৈ কৰিবা চোৱা, এতিয়া ছাৰ আমি কোনপিনে দি যাম, এফালৰ পৰা গ'লেই হ'ল। তো 3 4 5, 5টা কাৰ্বন আছে। তো 5টা কাৰ্বনৰ কাৰণে তুমি কি লিখিবা, পেণ্ট লিখি দিলা। এতিয়া পেণ্ট যে তুমি তাৰমানে ৱাৰ্ড ৰুটটো তুমি লিখিলা, এতিয়া ইয়াত যে কৈ দিছে যে এড তো এই পেণ্টৰ পিছতে এটা এড কৰি দিবা, পেণ্টা হৈ যাব, বুজি পাইছা। কি হৈ যাব, পেণ্টা হৈ যাব। তাৰপিছত তুমি চোৱা 1 নম্বৰ হা, 1 নম্বৰ আৰু 2 মাজত ডাবল বন্ড আছে, তাৰ মিনিমামটো ল'ম 1 নম্বৰ। তো তাৰপিছত 1 নম্বৰ, চ' ডাবল বন্ড দুটা আছে, তো কমা দিয়া। 4 আৰু 5 মানে 4 আৰু 5ৰ মাজত আৰু ডাবল বন্ড আছে, তো মিনিমামটো ল'ম। মিনিমাম মানে 4 নম্বৰ ল'লে কি হ'ব, 1,4 চাবা 1,4 কেইটা ডাবল বন্ড আছে, দুটা ডাবল বন্ড থাকিলে কি লিখা, ডাই। যেনেকৈ মিথাইল দুটা থাকিলে আমি ডাই বুলি লিখিছোঁ, তেনেকুৱা ছেম। ডাবল বন্ড থাকিলে আমি ইন লিখোঁ, তো ডাই ইন। চ' পেণ্টা 1,4 ডাই ইন, পেণ্টা 1,4 ডাই ইন। নিশ্চয় কেছ 3টো বুজি পালা। এতিয়া চাবা আমি কেছ 4টো চাওঁ আহা। এতিয়া চাবা নেক্সট যোনটো 4 নম্বৰ কেছটো আছে, ইয়াত কি হৈছে, যদি ছেম নাম্বাৰত ডাবল বন্ড আৰু ট্ৰিপল বন্ড আহে, মানে তুমি যদি ইফালৰ পৰাও নাম্বাৰিং কৰি গৈ আছা, ইফালে ধৰি লোৱা ডাবল বন্ড আহি আছে, ইফালৰ পৰা নাম্বাৰিং কৰি আছা, তো ফাৰ্ষ্টতে তোমাৰ ট্ৰিপল বন্ড আহি আছে, মানে ছেম নাম্বাৰত যদি ডাবল বন্ড ট্ৰিপল বন্ড আহি আছে, তুমি কোনপিনেদি যাবা। তেতিয়া সেইটো কণ্ডিশ্যনত তুমি প্ৰায়ৰিটি কাক দিবা, তো প্ৰায়ৰিটি দিবা ডাবল বন্ডক, বুজি পাইছা। কাক প্ৰায়ৰিটি দিবা, ডাবল বন্ডক। তো চোৱা এইটো কণ্ডিশ্যনত আমি এটা কুৱেশ্যনছ কৰোঁ আহা।
সো এটা কুৱেশ্যনছ মই লৈ লৈছোঁ এইটো কণ্ডিশ্যনছ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এটা এইটো চোৱা CH ট্ৰিপল বণ্ড CH2 ডাবল বণ্ড CH2 এইটো কুৱেশ্যনছ মই লৈ লৈছোঁ ঠিক আছে তো এইটো কুৱেশ্যনছৰ নাম্বাৰিং কৰিব লাগে এতিয়া চোৱা তো আমি অলৰেডি ইয়াত কি কৈছোঁ চোৱা যদি সেম নাম্বাৰত ডাবল এণ্ড ট্ৰিপল বণ্ড আহে ইফালৰ পৰা তুমি নাম্বাৰিং কৰা 1 আৰু 2 ৰ মাজত ট্ৰিপল বণ্ড আহি আছে ইফালৰ পৰা নাম্বাৰিং কৰা 1 আৰু 2 ৰ মাজত ডাবল বণ্ড আহি আছে তো সেম নাম্বাৰত দুটা আহি গ'ল না নাই পইচা আহি গ'ল তো প্ৰিফাৰেন্স কাক দিব লাগিব প্ৰায়োৰিটি কাক দিব লাগিব প্ৰায়োৰিটি আমি দিম ডাবল বণ্ডক প্ৰায়োৰিটি দিয়া মানে কি মানে ইফালৰ পৰা নাম্বাৰিং কৰি 1 2 3 4 মানে ডাবল বণ্ডক আমি প্ৰায়োৰিটি দিলোঁ ঠিক আছে তো চাৰিটাৰ কাৰণে কি লিখিম আমি বিয়ট ঠিক আছে 1 আৰু 2 ৰ মাজত ইন 3 আৰু 4 ৰ মাজত আইন আছে তো চোৱা 1ত কি আছে ইন আছে আৰু 3ত কি আছে আইন আছে তো অলৰেডি তোমালোক কি কৈছোঁ মই যদি ইন এণ্ড আইন এইটো কণ্ডিশ্যন আহি যায় তেতিয়াহ'লে ইনটোৰ ই কাটি দিবা তো কি হৈ যাব বিয়ট 1 ইন 3 কি হৈ যাব আইন হয় না নাই 3 কি হৈ যাব আইন হৈ যাব নিশ্চয় বুজি পালা কেছ এইকেইটা কেছ আছিলে বহুত ইম্পৰ্টেণ্ট কেছ এতিয়া চোৱা এতিয়া আমি এতিয়া আৰু এটা কুৱেশ্যনছ কেইটামান কুৱেশ্যনছ আমি কৰোঁ আহা তো মানে এইকেইটা কুৱেশ্যনছ তোমালোকে এক্সামত ডাইৰেক্ট সুধি দিয়ে ঠিক আছে তো চোৱা বেনজিনৰ ষ্ট্ৰাকচাৰ্ছ দি কিনে এক্সামত কুৱেশ্যনছ আহিব পাৰে এনেকুৱা ধৰি লোৱা এইটো দিছে এক্সামত এনেকুৱা ইয়াত বিয়াৰ ধৰি লোৱা দিয়া আছে ইয়াত CL এনেকৈ ওলমাই দিছে এটা ঠিক আছে ইয়াত ডাবল বণ্ড দি দিছে এইটো এটা কুৱেশ্যনছ তাৰপিছত আৰু এটা কুৱেশ্যনছ লৈ লওঁ তো মই কুৱেশ্যনছখিনি প্ৰথমতে লিখি লওঁ তাৰপিছত তোমালোকক মই বুজাই আছোঁ চোৱা এই দুটা কুৱেশ্যনছ ধৰি লোৱা তোমালোকৰ এক্সামত দি দিছে ঠিক আছে এই দুটা কুৱেশ্যনছ কেনেকৈ সলভ কৰিবা এতিয়া চোৱা তোমালোক কি কৈছে যদি ডাবল বণ্ড থাকে বা ট্ৰিপল বণ্ড থাকে অনলি তো প্ৰায়োৰিটি সেইটো ফাৰ্ষ্টত পাব বাট তুমি ইয়াৰ পৰাই যাবা না 1 2 3 মানে সোনকালে তুমি ব্ৰাঞ্চিঙো পাই আছা চ' এনেকৈ যদি আমি যাওঁ তেতিয়াহ'লে 1 নম্বৰত ব্ৰাঞ্চিঙো পাই আছোঁ ডাবল বণ্ডো পাই আছোঁ ইয়াৰ পৰাই যাম 1 2 3 এনেকৈ নাযাওঁ কিয় নাযাওঁ এনেকৈ বিকজ এনেকৈ গ'লে বহুত তাৰমানে চোৱা 1 2 3 4 5 5 নম্বৰ CL আহি যাব আৰু তুমি যদি ইয়াত 1 নম্বৰ দিছা তেতিয়াহ'লে এই ডাবল বণ্ডটো কমপ্লিট কৰিহে যাব লাগিব বুজি পাইছা চোৱা কি হয় চিম্পল ডাবল বণ্ড ইয়াত আছে হয় ডাবল বণ্ড ইয়াত আছে তো এইটো 1 দিছোঁ কাৰণ ইয়াত ব্ৰাঞ্চিঙো আছে 1 2 3 এনেকৈ গৈছোঁ কাৰণ সোনকালে দুটা ব্ৰাঞ্চিং আমি পাই আছোঁ তো এইটো কাৰেক্ট হয় ঠিক আছে এতিয়া নামকৰণ কেনেকৈ কৰিম ইয়াৰ চোৱা IUPAC নাম আমি কেনেকৈ লিখিম ৰ'বা এতিয়া চোৱা 1 2 3 4 5 6 তো 6 থাকিলে কি লিখিম আমি হেক্স হয় হেক্স লিখিম হেক্স আমি লিখিলোঁ এতিয়া চোৱা 1 আৰু 2 মাজত কি আছে ডাবল বণ্ড তো 1 আৰু 2 মাজত মিনিমামটো ল'ম 1 লৈছোঁ তো 1 ইন ঠিক আছে হেক্স 1 ইন বাট এতিয়া এটা কথা তুমি এটা লক্ষ্য কৰা মই তোমালোকক কি কৈছিলোঁ ইফালে আহি যোৱা তুমি যদি চোৱা ইয়াত মই তোমালোকক কি কৈছিলোঁ যে ৱাৰ্ডৰোডৰ লেফ্ট ছাইডত 1 ডিগ্ৰী প্ৰিফিক্স মানে কিবা যদি চাইক্লো থাকে এনেকুৱা চাইক্লো য়েছ তাত চাইক্লো আছে তো চাইক্লো থাকিলে যদি চাইক্লিক ষ্ট্ৰাকচাৰ থাকে তেতিয়া আমি চাইক্লো বুলি লিখিম অলৰেডি ইয়াত লিখি দিছোঁ মই তাত ৱাৰ্ডৰ লগত চাইক্লো বুলি লিখিব লাগিব আহি যোৱা অলৰেডি বুজাই দিছোঁ এইটো তেতিয়া মই লিখি দিছোঁ তাত চোৱা তো ইয়াত আমি কি লিখিম সেইটোৰ লগত চাইক্লো চ' চাইক্লো হেক্স 1 ইন মানে এটা চাইক্লিক ষ্ট্ৰাকচাৰ আছে তো এইটো ৱাৰ্ডৰোড হয়নে নাই তো ৱাৰ্ডৰোড লগত লিখিব লাগে অলৰেডি তাত প্ৰথমতে ফৰ্মুলা তোমালোক কৈ দিছোঁ চাইক্লো হেক্স 1 ইন এতিয়া যদি চোৱা তুমি 1ত ব্ৰমো লাগি আছে আৰু 3ত ক্লৰো লাগি আছে হয়নে নাই তো বিয়াৰ যদি ওলমি থাকে অলৰেডি লিখি দিছোঁ ইফালে চোৱা আৰে ভাই ইয়াত আহা এইটো চোৱা এইটো চোৱা ইয়াতে চোৱা যদি ফ্ল'ৰিন যদি F ওলমি থাকে তেতিয়া তাক ফ্ল'ৰো বুলি লিখা হ'ব
যদি Cl ওলমি থাকে তাক ক্লোৰো বুলি লিখা হ'ব যদি Br ওলমি থাকে তাক ব্ৰহ্ম বুলি লিখা হ'ব যদি I ওলমি থাকে তাক আইডো বুলি লিখা হ'ব হয় না অলৰেডি লিখি দিছো তো এতিয়া আহি যোৱা ইফালে চোৱা 1 ত ব্ৰহ্ম আছে আৰু 3 ত কি আছে ক্লোৰো আছে তো ABCD মতে B টো প্ৰথমতে আহে তো 1 ত কি আছে ব্ৰহ্ম আছে তো এটা প্ৰথমতে লিখি দিয়া 1 ব্ৰহ্ম তাৰপিছত 3 ত কি আছে ক্লোৰো তো এটা মই ইয়াত লিখি দিছো মানে ঠাই নাই চোৱা 3 ত কি আছে 3 ত আছে তোমাৰ ক্লোৰো চোৱা 3 ক্লোৰো এটো ইয়াত লিখি দিছো ইয়াত কি আছে এটো ক্লোৰো আহিব হা 1 ব্ৰহ্ম 3 ক্লোৰো সাইক্লোহেক্স 1 ইন তাৰপিছত এইটো চোৱা এটোত কিবা এটো সেম তেনেদৰে ইয়াৰ পৰা নামকৰণ কৰিবা তুমি 1 2 3 4 5 6 6 এর কারণে কি আহিব হেক্স হয় না নাই হেক্স বাট সাইক্লো আহিব কিয় সাইক্লো আহিব কারণ সাইক্লিক কম্পাউন্ড তো সাইক্লো হেক্স 1 আর 2 মাঝ আই আছে ডাবল বন্ড তো 1 লিখিবা ইন লিখিবা সাইক্লো হেক্স 1 ইন আর 1 ত সোয়া 1 ত আই আছে কি মিথাইল আর 2 3 ত আই আছে 3,3 ডাইমিথাইল বুঝি পাইছা সো 1 ত আই আছে মিথাইল আর 3 ত আই আছে মিথাইল সো ইয়াত মই এনেকে লিখি দিছো 1,3,3 দুটা 3 কিয় লিখিছো কারণ ইয়াত দুটা মিথাইল আছে সো এইটো এটা মিথাইল এইটো এটা মিথাইল দুটা মিথাইল আছে তো 3,3 আর ইয়াত এটা মিথাইল আছে তো 1 ত আছে তো 1 লিখি দিছো তো তিনটা আছে তো ট্রাই মিথাইল হয় না নাই ইয়াত এটা মিথাইল আছে ইয়াত এটা আছে ইয়াত এটা তিনটা মিথাইল তিনটা কারণ ট্রাই লিখা হয় কত কত আছে 1 আর 3 দুটা আছে তো 1 3 ট্রাই মিথাইল সাইক্লো হয় ওয়াটাৰৰ লগত কারণ 6টা আছে আর সাইক্লিক হয় তো সাইক্লো লিখিছো সাইক্লোহেক্স 1 ৰ লগত কি আছে 1 আর 2 মাজত ডাবল বন্ড আছে তো 1 ত মিনিমামটো আমি লম 1 ইন ঠিক আছে তো তাৰ পিছত আহি যোৱা তে এটা কোৱেশ্চনস বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় যোনটা এক্সামত বহুতবাৰ সুধিছে হেতু কৰো চোৱা তো চোৱা এইটো এমসিকিউ হয় ঠিক আছে এমসিকিউ নহয় মানে এইটো কোৱেশ্চনস বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চনস হয় এটো আইপিসি নাম কেনেকৈ লিখিবা সো অলৰেডি জানো আমি যে যদি আমি ইফালৰ পৰা যাও 1 2 3 4 4 ত আই আছে ডাবল বন্ড ঠিক আছে ইফালৰ পৰা গলে বহুত দূৰত আই আছে তো ইফালৰ পৰা গলে ডাবল বন্ড সোনকালে আই আছে আমি ইফালৰ পৰা যাম সো 1 2 3 4 5 6 7 8 9 10 তো 10টা আছে 10টা কার্বন আছে তো 10টা কার্বন থাকলে আমি কি লিখো ডেক তো 10টার কারণে আহি গল ডেক ঠিক আছে 4 আর 5 এর মাঝে ডাবল বন্ড আছে তো 4 টো মিনিমাম লইলাম 4 ডাবল বন্ড থাকলে ইন লিখা হয় ইন লিখি দিছো ঠিক আছে তার পিছত সোয়া 5 আর 6 এর মাঝে কি আছে দুটা কার্বন থাকে দুটা কার্বন ওলমি থাকে ইথাইল বলি কোয়া হয় সো দুটা কার্বন ওলমি আছে 5 আর 6 ত ডাই ইথাইল আছে ঠিক আছে আর 3 ত কি আছে মিথাইল আছে তো আমি কেনেকৈ লিখিম এটা 5,6 ত কি আছে দুটা আছে তো ডাই ইথাইল ওলমি আছে দুটা সোয়া আর দুটা কার্বন থাকে দুটা ওলমি আছে না 5 আর 6 ত তো ডাই ইথাইল আর 3 ত কি ওলমি আছে 3 ত কি ওলমি আছে 3 ত ওলমি আছে এটা মিথাইল তো 3 ত ওলমি আছে মিথাইল তো 5,6 ডাই ইথাইল 3 মিথাইল ডেক মানে 10টা কার্বন আছে তো ডেক লিখিছো ওয়ার্ড রোড আর 4 ইন সো ইয়াত সাইক্লিক নাই তো এই কারণে সাইক্লো ওয়ার্ড লিখা নাই ঠিক আছে তো এইখিনি হৈ গল এতিয়া তোমালোকক এটা মই হোমৱৰ্ক দিছো এটো তোমালোকে ঘৰত কৰিবা ঠিক আছে কোনটো হোমৱৰ্ক দিছে একেবাৰে ইজি চাই দিম কাৰণ অলৰেডি তোমালোক কৰাই দিছো তো এটো তোমালোকক হোমৱৰ্ক কৰিবা স্যাৰ কোনটো এটো হোমৱৰ্ক হয় তোমালোকৰ কমেন্টত নামটো লিখি দিবা ঠিক আছে কমেন্টত লিখিবা নাম স্যার কি আহিছে आंसर এটো সো আমি দি আছো CH3 CH এটোৰ লগত এটা CH3 ওলমি আছে এটোৰ লগত এটা CH3 ওলমি আছে তাৰ পিছত এটো CH2 আছে ঠিক আছে তাৰ পিছত আকৌ CH2 আকৌ CH3 আৰু ইয়াত ওলমি আছে CH3 সো এইটো কোৱেশ্চনস এইটো তোমালোকে হোমৱৰ্ক লৈ লোৱা এইটো তোমালোকে ঘৰত কৰিবা কাৰণ অলৰেডি সব গোটেইখিনি ৰুল শিকাই দিছো সেম তেনে কয় তুমি ইফালৰ পৰা যাবা নাম্বাৰিং কৰিবা বিকজ ইয়াত ফাংচনাল গ্ৰুপ নাই স্যার নাই ডাবল বন্ড ট্রিপল বন্ড নাই তো কি চাবা তোমালোকে ব্রাঞ্চিং চাবা তো ইফালৰ পৰা গলে ব্রাঞ্চিং বেছি আহি আছে তো তুমি ইফালৰ পৰা যাবা হয় না নাই ইফালৰ পৰা যাই কিনে কৰিবা তো 2 3 4 5 6 তো 2 3 6 ট্রাই মিথাইল 1 2 3 4 5 6 7
হেপ্টেন এনচাৰ আহিব সো এনচাৰ মই কৈয়ে দিলোঁ বাট তোমালোকক মই হোমৱৰ্ক দিছিলোঁ তোমালোকে কৰিবা ঠিক আছে এতিয়া আহি যোৱা এতিয়া আমি ফাংচনেল গ্ৰুপখিনি চাম তাৰ কাৰণে তোমালোকৰ বাবে এটা মই লিষ্ট লৈ আহিছোঁ তোমালোকে সেইটো ভালকৈ মনত ৰাখিবা চোৱা ফাংচনেল গ্ৰুপখিনি কি হয় 15টা 16টা এনচিআৰটি তোমালোকৰ কিতাপত আছে বাট ইমানখিনি এক্সামত এই 10-12 বছৰত এটা কুৱেশ্যনো অহা নাই যিমানখিনি বাৰু কুৱেশ্যন আহে সেইখিনি আমি পঢ়িম বুজি পাইছা তো 5টামান ফাংচনেল গ্ৰুপ মই লিখি দি আছোঁ তাৰ ছাফিক্স আৰু প্ৰিফিক্স তো এইখিনি তোমালোকে মনত কৰিবা তোমালোকে টেবুলৰ সন্মুখত এইটো টানি দিবা কাৰণ এইটো বাৰে বাৰে চাই থাকিবা বুজি পাইছা তেখেতে যেতিয়া হৈ যাব তেতিয়া এতিয়া সেইখিনি কৰি কিনে আমি কেইটামান কুৱেশ্যনছ কৰি আছোঁ আৰু চেপ্টাৰ তোমালোকৰ ফিনিছ বুজি পাইছা 20 মিনিটৰ ভিতৰত চেপ্টাৰটো ডান হৈ যাব তো বলা আমি এইখিনি সোনকালে কৰি লওঁ আৰু এইখিনি পৰাই তোমালোকে গোটেইখিনি পেপাৰে পাই যাবা ইয়াৰ পৰা যদি 3টা কুৱেশ্যন আহি যায় একচুৱেলি 3টা বা 2টা কুৱেশ্যন আহে তো তোমালোকে আৰামছে কৰি থৈ আহিব পাৰিবা ডাইৰেক্ট কমন আহি যাব চাবা তো আহা আমি বাকীখিনি কৰোঁ এতিয়া চোৱা তোমালোকক কৈছিলোঁ যে ফাংচনেল গ্ৰুপখিনি তো কোনটো ফাংচনেল গ্ৰুপ তোমালোকে চাব লাগিব প্ৰথমতে তোমালোকে সংকেতখিনি জানি লোৱা ফাংচনেল গ্ৰুপৰ ঠিক আছে চোৱা এলকহল যোনটো আছে এইটোক OH-এৰে লিখা হয় ঠিক আছে এলডিহাইড যোনটো আছে এইটো CH-O-ৰে লিখা হয় এইটো কেনেকৈ লিখা হয় কিন্তু মনত ৰাখিবা C+OH হৈছে না তাৰমানে COH এইটোক এনেদৰে লিখা হয় কিন্তু মনত ৰাখিবা NH2টোক এমাইন বুলি কয় CN টোক চায়ানাইড বুলি কয় ঠিক আছে তাৰপিছত C+OH এইটোক কাৰ্বক্সিলিক এচিড বুলি কয় আৰু RCOR এইটো এনেদৰেও কিন্তু লিখা হয় C এইটোৰ ওপৰত OR এইটো যোনটো আছে এইটো তোমাৰ কি কিটন ঠিক আছে তো নিশ্চয় এইখিনি গম পালা যে OH টোক এলকহল CH2 এইটো সংকেত আছে এলডিহাইডৰ NH2 টো এমাইনৰ হয় CN টো চায়ানাইডৰ হয় আৰু C+OH টো কাৰ্বক্সিলিক এচিডৰ হয় আৰু RCOR টো কিটনৰ হয় ঠিক আছে এতিয়া চোৱা তোমালোকৰ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় এইখিনি জানিবই লাগিব 2 ডিগ্ৰী সাফিক্স আৰু 2 ডিগ্ৰী প্ৰিফিক্স এইটো জানিব লাগিব ফাংচনেল গ্ৰুপৰ নহ'লে তুমি কৰিব নোৱাৰা চোৱা এইখিনি ইম্পৰ্টেণ্ট হৈছে বহুতখিনি আছে বাট সেইখিনি মই নপঢ়াওঁ কিয় নপঢ়াওঁ কাৰণ যোনখিনি এক্সামত আহিব সেইখিনি পঢ়িম আমি বুজি পাইছা তো চোৱা ইয়াত কি কৈছে OH যদি থাকে ঠিক আছে তো 2 ডিগ্ৰী সাফিক্সত আমি OL লিখিম অল আৰু 2 ডিগ্ৰী প্ৰিফিক্সত হাইড্ৰক্সি 2 ডিগ্ৰী প্ৰিফিক্স কোনটো আছিলে মনত কৰা অলৰেডি মই ফৰ্মুলাটো লিখি দিছোঁ লেফট সাইডত আছিলে না নাই ৱাৰ্ড ৰুটৰ লেফট সাইডত আছিলে 2 ডিগ্ৰী প্ৰিফিক্স কোনটো এই ওলমি থাকে যে হয় না নাই যদি OH ওলমি থাকে এনেকৈ ডালিৰ নিচিনা থাকে তো আমি হাইড্ৰক্সি বুলি লিখিম আৰু যদি পেৰেণ্ট চেনৰ লগত থাকে যোনটো মেইন চেইন যোনটো আমি ওলাও মেক্সিমাম নাম্বাৰ অফ কাৰ্বন যোনটো থাকে এটা চেইন আমি বাছি উলিয়াও ইমান সময় যে আমি কৰিলোঁ যদি তাত থাকে OH তেতিয়া আমি OL বুলি লিখিম লাষ্টত 2 ডিগ্ৰী সাফিক্সত 2 ডিগ্ৰী সাফিক্স মানে কি কৈছিলোঁ মই ৱাৰ্ড ৰুটৰ ৰাইট সাইডত প্ৰথমতে 1 ডিগ্ৰী সাফিক্স এই যে ডাবল বন্ড ট্ৰিপল বন্ড সেইটো হয় না নাই তাৰপিছত 2 ডিগ্ৰী সাফিক্স আহে মানে ফাংচনেল গ্ৰুপ তো চোৱা এতিয়া যদি CHO থাকে 2 ডিগ্ৰী সাফিক্সত AL লিখিবা আৰু 2 ডিগ্ৰী প্ৰিফিক্সত ফৰ মাইল অৰ অক্সো লিখিম ঠিক আছে RCOR অন লিখিম এইটো কিটন যদি থাকে তেতিয়া 2 ডিগ্ৰী সাফিক্স কিটনৰ কি হ'ব অন হ'ব অক্সো অৰ কিটো NH2 এটা এমাইন হয় এইটো আমি 2 ডিগ্ৰী সাফিক্স যোনটো আছে এমাইন লিখিম 2 ডিগ্ৰী প্ৰিফিক্স আমি কি লিখিম এমাইনো CN এইটো চায়ানাইড হয় ফাংচনেল গ্ৰুপ হয় এইকেইটা গোটেইকেইটা ঠিক আছে তো ইয়াত 2 ডিগ্ৰী সাফিক্স কি হৈ যাব নাইট্ৰাইল হৈ যাব আৰু 2 ডিগ্ৰী প্ৰিফিক্স কি হৈ যাব চাইনো হৈ যাব তাৰপিছত চোৱা COOH কাৰ্বক্সিলিক এচিড এইটো 2 ডিগ্ৰী সাফিক্স কি হ'ব ওইক এচিড লিখিম বা কাৰ্বক্সিলিক এচিডো তুমি লিখিব পাৰা আৰু 2 ডিগ্ৰী প্ৰিফিক্সটো কি হৈ যাব কাৰ্বক্সি হৈ যাব তো এইখিনি তোমালোকে মুখস্থ কৰিব লাগিব ঠিক আছে এইখিনি তোমালোকে ভালকৈ মুখস্থ কৰি কিনে আৰু এইটো তোমালোকে প্ৰথমতে লিখি লোৱা তাৰপিছত ভিডিঅ'টো তুমি আগবাঢ়িবা বুজি পাইছা তো আহা আমি কুৱেশ্যনছ কৰোঁ এতিয়া সো প্ৰথমটো কুৱেশ্যনছ কি দিছে এইয়া চোৱা কাৰ্বক্সিলিক এচিড COOH লগাই কিনে আহি গ'ল কুৱেশ্যন চাইছানে তো তোমালোকক মই নাম্বাৰিঙৰ এটা ৰুল কৈছিলোঁ কি কৈছিলোঁ ছাৰ ফাৰ্ষ্ট টাইম ফাংচনেল গ্ৰুপক প্ৰায়ৰিটি দিম তাৰপিছত ডাবল বন্ড ইয়াত ট্ৰিপল বন্ডক প্ৰায়ৰিটি দিম তাৰপিছত আমি কাক প্ৰায়ৰিটি দিম ছাৰ ব্ৰাঞ্চিঙক প্ৰায়ৰিটি দিম এইটো তোমাক গোটেই ভিডিঅ'ত মই এইটোৱে বকি আছোঁ হয় না নাই এইটোৱে বকি আছোঁ নাই কোৱা গোটেই ভিডিঅ'ত পঢ়াই আছোঁ এইটো হয় না নাই যে ফাংচনেল গ্ৰুপক তুমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিবা 1 নম্বৰ দিবা যদি ফাংচনেল গ্ৰুপ নাথাকে তেতিয়াহ'লে ডাবল বন্ড ট্ৰিপল বন্ডৰ তাত যাবা যদি সেইটো নাথাকে তেতিয়া তুমি ব্ৰাঞ্চিঙৰ তাত যাবা বাট ইয়াত কি হৈছে যে ফাংচনেল গ্ৰুপটো আমাৰ আছে স্যাৰ কোনটো ফাংচনেল গ্ৰুপ অলৰেডি তোমালোক দেখাই দিলোঁ কেইটামান ফাংচনেল গ্ৰুপ সেইখিনিৰ পৰা এক্সামত আহি যাব তো COOH এটা ফাংচনেল গ্ৰুপ হয় হয় না নাই তো ইয়াত তুমি কি কৰিবা 1 নম্বৰ দি দিবা 1 নম্বৰ তো 2 নম্বৰ
তারপর 3 নাম্বার 4 নাম্বার তো 4টা কার্বন আছে 4টা কার্বন থাকিলে কি লিখা হয় বিউট লিখা হয় স্যার বিউট লিখা হয় এটা আমি জানো হয় স্যার বিউট লিখা হয় বিউট লিখি দিলো স্যার ঠিক আছে এতিয়া গোটেইখিনি সব সিঙ্গল বন্ড আছে হয় না নাই যদি গোটেইখিনি সিঙ্গল বন্ড থাকে তেতিয়া কি লিখা হয় এন লিখা হয় অলৰেডি কৈ দিছো ওয়ার্ড রুটৰ পিছত তো এন লিখি দিয়া এন লিখি দিলো স্যার তার পিছত চোৱা এতিয়া 1 নম্বৰত কি আছে কার্বক্সিলিক এসিড আছে তো ইয়াত মই কি কৈ দিলো চোৱা এটো আমি কি লিখিলো এটো ওয়ার্ড রুট হয় ঠিক আছে এটো 1 ডিগ্রি সাফিক্স তাৰপিছত আমি এটা 2 ডিগ্রি সাফিক্স লিখিম 2 ডিগ্রি সাফিক্স মানে ফাংশনাল গ্ৰুপ প্যারেন্ট সেন্টত কোনটো আছে COOH অলরেডি ইয়াত কৈ দিলো চোৱা যদি COOH এইটো ঠিক আছে প্যারেন্ট মানে 2 ডিগ্রি সাফিক্সত আহে তেতিয়াহ'লে ওইক এসিড লিখিম বা কার্বক্সিলিক এসিড লিখিম তুমি ওইক এসিডো লিখিব পাৰা কার্বক্সিলিক এসিডো লিখিব পাৰা এইটো তো আহি যোৱা এতিয়া ইয়াত তো কিমান নম্বৰত আছে 1 নম্বৰত আছে তো টেনশন নাই তুমি ইয়াতে 1 নম্বৰ লিখি কিনে ওইক এসিড বুলি লিখি দিয়া ওইক এসিড আৰু তুমি যদি চোৱা ইয়াত চোৱা 3 নম্বৰত কি লিখিল তোমাৰ চোৱা 3 নম্বৰত ওলিমা আছে CH3 মানে মিথাইল হয় নাই 3 নম্বৰত ওলিমা আছে কি মিথাইল তো চোৱা 3 নম্বৰত মিথাইল ওলিমা আছে বিউটেন 1 ওইক এসিড এতিয়া ইয়াত এটা ইম্পৰ্টেন্ট কনসেপ্ট আহে কোনটো কনসেপ্ট স্যার কোনটো কনসেপ্ট আহে চোৱা তোমালোকৰ ভাইল কেইটা কি কোৱাচোন আমাক প্ৰথমতে ভাইল হয় স্যার AEIOU হয় স্যার এইকেইটা ভাইল হয় এইকেইটা আমি জানো এতিয়া চোৱা ANE আৰু ওইক এসিড যে তুমি লিখিছা O2 ভাইল হয় E2 ভাইল হয় না নাই তেতিয়া তুমি E2 কাটি দিবা তাৰমানে দুটা ভাইল একেলগে কেতিয়াও ৰিপিট নহয় এটা কন্ডিশনস কৰিছিল ইন আইনৰ কন্ডিশনস বুজি পাইছা ইন আইনৰ কন্ডিশন অলৰেডি কৰিছিল তো দুটা ভাইল যদি একেলগে আহি যায় তেতিয়াহ'লে এটা ভাইলৰ E2 কাটি দিবা তেতিয়াহ'লে এইটো কি হৈ যাব 3 মিথাইল বিউট বিউট এন 1 ওইক এসিড এটো আনসার হৈ যাব হয় না নাই নিশ্চয় বুজি পালা দুটা ভাইল একেলগে ৰিপিট নহয় সো O2 ভাইল হয় E2 ভাইল হয় তো এটা ভাইলৰ মানে বিউট এন যে তুমি লিখিছা E2 ইয়াৰ পৰা তুমি কাটি দিবা উঠাই দিবা আৰু এক্সামত তুমি এইটো লিখি থৈ আহিবা ঠিক আছে এটা তাৰ পিছত আহি যোৱা নেক্সট কোৱেশ্চন চোৱা কি কৈছে এইটো কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন এইটো কেনেকৈ কৰিব পাৰিছা সো এইটো নাম্বাৰিং কৰিব অলৰেডি মই তোমালোক কৈ দিছো যে ফাংশনাল গ্ৰুপ ফাৰ্ষ্টত তুমি নাম্বাৰিং কৰিবা সো OH টো এটা ফাংশনাল গ্ৰুপ হয় আৰু এইটো এটা ফাংশনাল গ্ৰুপ আছে নাম্বাৰিং কোড কৰিম চাই এতিয়া তো এনেকুৱা কিয় হ'ল তুমি নাম্বাৰিং কোড কৰিবা সব প্যারেন্ট কার্বন চেইনত কোনটো আহে স্যার প্যারেন্ট কার্বন চেইন এইটো আহি আছে তো নাম্বাৰিং তুমি হেতুই কৰিবা এইটো ওলমি আছে না হয় না এইটো ওলমি আছে মানে ওলমি থকাটো কি হয় 2 ডিগ্রি প্ৰিফিক্স 2 ডিগ্রি যদি প্ৰিফিক্স হয় OHত ওলমি থাকিলে মানে 2 ডিগ্রি প্ৰিফিক্স কি লেখা হয় হাইড্ৰক্সি চাৰ্ট তোমালোক অলৰেডি দি দিছো চাবা কেনেকৈ কৰিম এতিয়া এইটো বহুত ইম্পৰ্টেন্ট হয় দুটা একেলগে আহিলে কেনেকৈ কৰিব পাৰি এতিয়া চোৱা নাম্বাৰিংটো তুমি ইয়াৰ পৰাই কৰিবা 1 2 3 4 5 তো 5টা কার্বন আছে 5টা কার্বনের কারণে কি লেখা হয় প্যান্ট লেখা হবে স্যার প্যান্ট গোটেই কেইটা সিঙ্গল বন্ড হয় তো এন আহি যাব পেন্টেন ঠিক আছে 1ত কি আছে OSM আগৰ নিচিনাই ওইক এসিড 1ত ওইক এসিড আছে কাৰণ কাৰ্বক্সিলিক এসিড আছে কাৰ্বক্সিলিক এসিড যদি 2 ডিগ্রি সাবফিক্সত আহে ওইক এসিড বা কাৰ্বক্সিলিক এসিড আমি লিখিব পাৰা অলৰেডি চাৰ্ট ইফালে দি দিছো এতিয়া চাবা OH টো 4 নম্বৰত OH ওলমি আছে মানে 2 ডিগ্রি কি যদি ওলমি থাকে OH 2 ডিগ্রি প্ৰিফিক্সত ওলমি থাকে 2 ডিগ্রি প্ৰিফিক্সত OH কি লিখা হয় হাইড্ৰক্সি লিখা হয় তো এতিয়া চোৱা ইফালে আহি যোৱা তো কি হৈ যাব 4 নম্বৰত ওলমি আছে তো 4 হাইড্ৰক্সি পেন্টেন 1 ওইক এসিড এইটো आंसर এইটো হৈ যাব নেক্সট কোৱেশ্চন চোৱা কি কৈছে এইটো চোৱা এইটো নাম্বাৰিং কৰিম স্যাৰ আমি নাম্বাৰিং চোৱা ইয়াৰ পৰা কৰিলা 1 2 3 4 2 নম্বৰত আমি এটা গ্ৰুপ পাইছো এটো কোনটো গ্ৰুপ হয় কোৱা চোৱা তোমালোক এটা কৈছিল না যে RCOR R মানে কি হয় R মানে তোমাৰ অ্যালকাইল গ্ৰুপ মানে কাৰ্বন থকা গ্ৰুপ CH3 এইবিলাক হৈছে তোমাৰ R থকা গ্ৰুপ বুজি পাইছা সো এইটো R ঠিক আছে ইয়াতে কাৰ্বন আছে C এইটো কাৰ্বন C এইটো ওপৰত O আছে এইটো O আৰু R সো এইখিনি R মানে এইটো কি হয় কিটন এইটো কিটনৰ সংকেত হয় অলৰেডি ইফালে লিখি দিছো সংকেত কেইটা এইখিনি পঢ়িব লাগিব ফাৰ্ষ্টত বুজি পাইছা তাৰপিছত এতিয়া আহি যাবা এইটো কিটনৰ সংকেত মানে এইটো কিটন তো নাম্বাৰিং আমি ইয়াৰ পৰাই কৰিম কাৰণ 2 নম্বৰত আহি গৈ আছে 3 4 তো এইটো কিটন হয় 2 নম্বৰ ঠিক আছে
4টা কার্বন আছে 4টা কার্বন আছে তো 4টা কার্বনের কাৰণে আমি কি লিখিম বিউট 2 নম্বৰত আমি কি লিখিম সো প্যারেন্ট কার্বন চেনত আহি আছে তো গোটেইকেইটা কি সিঙ্গল বন্ড হয় না তো বিউটেন 2 অন লিখিম আৰু এইটো কাটি দিম কাৰণ দুটা ভ্যালু একেলগে আহিব নোৱাৰে তো বিউটেন 2 অন এতিয়া চাবা চাই অনটো কৰ পৰা আহিলে বুজি পোৱা নাই সো এইটো তোমালোকক মই প্ৰথমতে বুজাই দিওঁ এইটো কিটন হয় এটা হয় স্যার কিটন হয় কিটনৰ 2 ডিগ্ৰী সাফিক্স কি হয় ইফালা আহা কিটনৰ 2 ডিগ্ৰী সাফিক্স কি হয় চোৱা কিটনৰ 2 ডিগ্ৰী এইটো কিটন হয় না নাই কিটনৰ 2 ডিগ্ৰী সাফিক্স কি হয় অন এই চোৱা এইটো লিখিছো অনটো কিমান নম্বৰত আছে এইটো লিখি দিছো তাত মানে কি চোৱা 2 ডিগ্ৰী প্ৰিফিক্স মানে কি যোনখিনি উলমি থাকে যদি উলমি থাকে তাত নাই দিলাম 2 ডিগ্ৰী সাফিক্সত লিখিম হয় না নাই এইটো চাৰ্টটো প্ৰথমতে ভালকৈ চাব লাগিব এতিয়া তাৰ পিছত আহি যোৱা নেক্সট কোৱেশ্চন চোৱা কি কৈছে ইয়াতে CHO দিছে মানে এইটো এলডিহাইড আৰু ইয়াত ক্লোৰিন দি দিছে ইয়াত মিথাইল উলমি আছে ক্লোৰিন থাকি একদম ক্লোৰো বুলি লিখো না ইয়াৰ পৰা নাম্বাৰিং কৰিম 1 2 3 4 5 আমি নাম্বাৰিং কৰি দিলো ঠিক আছে এটা পাঁচটা কার্বনের কাৰণে আমি কি লিখিম পেন্ট লিখিম পাঁচটা কার্বনের কাৰণে গোটেইকেইটা সিঙ্গল বন্ড হয় তো পেন্টেন লিখিম ঠিক আছে 1ত কি আছে তোমাৰ CHO আছে এটা চোৱা 1ত CHO আছে মানে এলডিহাইড আছে তো এলডিহাইডৰ কাৰণে 2 ডিগ্ৰী সাফিক্স যোনটো আছে এটো কি লিখা হয় চোৱা এটো কত গল CHO ৰ 2 ডিগ্ৰী সাফিক্স কই LAL তো এইটোতে লিখিছো না ইয়াত চোৱা এইটোতে লিখিছো Al 1ত আছে Al এটো লিখি দিছো ইয়াত 2ত আছে মিথাইল আৰু 4ত আছে কি ক্লোৰো তো অ্যালফাবেটিক্যালি যদি তুমি চোৱা ক্লোৰোটো ABCD প্ৰথম মানে C2 প্ৰথমত আহে M2 পিছত আহে তো 4 কি হৈ যাব 4 ক্লোৰো 2 মিথাইল সো 2ত মিথাইল আছে লিখি দিছো 4ত ক্লোৰো আছে লিখি দিছো অ্যালফাবেটিক্যালি লিখিছো তাৰ পিছত পাঁচটা কাৰ্বন আছে পেন্ট লিখি দিছো গোটেইকেইটা সিঙ্গল বন্ড হয় N আহি গৈছে আৰু তাৰ পিছত 2 ডিগ্ৰী সাফিক্স এলডিহাইড আছে এলডিহাইডৰ কাৰণে L হয় হেতু লিখি দিছো ঠিক আছে তাৰ পিছত নেক্সট কোৱেশ্চন আহি যোৱা কি কৈছে চোৱা তে কেইটামান সাইক্লিক স্ট্ৰাকচাৰছ আমি চাম চোৱা ইয়াতে এটো নামকৰণ কৰিলে হ'ল চোৱা 1 2 3 কাৰণে কি লিখো আমি প্ৰপ গোটেইকেইটা সিঙ্গল বন্ড হয় তো প্ৰপেন পাৰ্টিটো এটা সাইক্লিক স্ট্ৰাকচাৰ হয় তো ওয়ার্ড রুটৰ ইফালৰ সাইডে ওয়ার্ড রুট লগতে কি আছিল 1 ডিগ্ৰী প্ৰিফিক্স মানে কি আছিল সাইক্লিক স্ট্ৰাকচাৰ থাকিলে সাইক্লো বুলি লিখা হয় না নাই অলৰেডি কৰিছো তো প্ৰপ মানে হৈছে তিনটা কাৰ্বন আছে তিনটা কাৰ্বনৰ কাৰণে প্ৰপ লিখা হয় গোটেইকেইটা সিঙ্গল বন্ড হয় তো NE লিখি দিছো প্ৰপেন আৰু সাইক্লিক হয় তো ইয়াতে এটা সাইক্লো ওয়ার্ড এটা আহি যাব ঠিক আছে ৰবা এই চোৱা সাইক্লোপ্ৰপেন এটোৰ আনসাৰ হৈ যাব ঠিক আছে ৰবা মই ভালকৈ লিখি দিছো এটো অলপমান হৈ গল এটোৰ আনসাৰ হৈ যাব তোমাৰ সাইক্লোপ্ৰপেন বুজাই দিছো তো বুজি পাইছাই তো এটা ডাইৰেক্ট আনসাৰ লিখি দিছো মই চাবা সাইক্লোপ্ৰপেন ঠিক আছে তেনদৰে সেকেন্ড এটো কৰা এটো নাম্বাৰিং কৰি দিয়া 1 2 কৰি দিয়া হল নাম্বাৰিং তোমাৰ এটো কতি নাই না চাৰিটা কাৰণে কি লিখা হয় বিউট গোটেইকেইটা সিঙ্গল বন্ড হয় তো বিউটেন আৰু এটা সাইক্লিক স্ট্ৰাকচাৰ হয় তো কি হৈ যাব তোমাৰ সাইক্লো বিউটেন হয় নাই এতিয়া মনত কৰা মই কৈছো ফাৰ্ষ্টত ফাংশনাল গ্ৰুপক প্ৰায়োৰিটি দিয়া যদি ফাংশনাল গ্ৰুপ যদি না থাকে তেতিয়া তুমি ডাবল বন্ড ট্ৰিপল বন্ডক প্ৰায়োৰিটি দিয়া ইয়াত চোৱা ডাবল বন্ড আছে হৈছে ডাবল বন্ড আছে তো নাম্বাৰিং কৰি দিয়া 1 2 3 4 তুমি এনেকেই যাব লাগিব যদি ইয়াত 1 দিছা তেতিয়ালে এনেকৈ আহিব লাগিব কাৰণ ডাবল বন্ডক তুমি কমপ্লিট নাম্বাৰ দিহে আহিব লাগিব নহলে তুমি এনেই তো ইয়াত 1 দিছো ইয়াত 2 দিছো স্যার নহয় তেনেকৈ নহব বুজি পাইছা তো যদি ডাবল বন্ড আছে তো প্ৰায়োৰিটি ফাৰ্স্ট টাইম তাকে দিম তো 1 2 3 এটো হৈ গল 4 ঠিক আছে নাম কি হ'ব কোৱা চাৰিটা কাৰ্বনৰ কাৰণে আমি নাম কি লিখিম চাৰিটা কাৰ্বন যদি থাকে তেতিয়ালে বিউট লিখা হয় হৈছে বিউট লিখি দিছো 1 আৰু 2 ৰ মাজত ডাবল বন্ড আছে তো মিনিমাম নাম্বাৰটো লও আমি 1 ৰ মাজত ডাবল বন্ড থাকিলে তোমাৰ ইন লিখা হয় আৰু এটা সাইক্লিক স্ট্ৰাকচাৰ হয় তো সাইক্লো ওয়ার্ডটো ইয়াত লগাই দিয়া সাইক্লো বিউট 1 ইন এয়ার IUPAC নাম হৈ যাব
ঠিক আছে তো নেক্সট কুৱেশ্যন কি কৈছে চোৱা নেক্সট কুৱেশ্যনলৈ আহি যোৱা ইয়াত চোৱা দুটা আৰু আছে এইটো কুৱেশ্যন চাবা এইটো নাম্বাৰিং কৰিব কৰিম এইটো নাম্বাৰিং কৰিব কৰিম আমি তো সিম্পল নাম্বাৰিং কৰিবা এইটো সব ব্ৰাঞ্চিং আহি আছে ইয়াত তাৰ পৰা কৰি আহা না 1 চোৱা এইটো ৰবা চোৱা 1 2 3 4 5 এনেকৈ 5টা কাৰ্বন আছে 5টা কাৰ্বনৰ কাৰণে কি লিখা হয় পেণ্ট লিখা হয় গোটেইকেইটা সিঙ্গল বন্ড হয় তো পেণ্টেন হৈ যাব এটা সাইক্লো ওয়াট আহি যাব কাৰণ সাইক্লো হয় তো সাইক্লো পেণ্টেন 1 আৰু 2 কি আছে মিথাইল আছে দুটা মিথাইল আছে 1 আৰু 2 তো কি লিখিবা 1,2 ডাইমিথাইল ঠিক আছে 1,2 ডাইমিথাইল সাইক্লো পেণ্টেন ইয়াৰ এনসাৰ হৈ যাব ইজি ইজি অলৰেডি কৰিছো গোটেইখিনি ৰোল আমি অলৰেডি জানো তাৰ এইটো চোৱা দুটা কাৰ্বন আছে তো ইথাইল লাগি আছে ইয়াত এটা কাৰ্বন আছে তো মিথাইল লাগি আছে আৰু সাইক্লো এটা ষ্ট্ৰাকচাৰ হয় 6টা থকা চাবা ইয়াত নাম্বাৰিং আমি কৰ পৰা কৰিম চোৱা ইয়াতে মিথাইল মানে এম ঠিক আছে ইয়াতে ইথাইল মানে ই তাম নাম্বাৰিং কৰ পৰা কৰিম এলফাবেটিক্যালি নাম্বাৰিং কৰিম এবিসিডি এম আগত আহে নে ই আগত আহে এটো কোৱা হয় স্যাৰ এবিসিডি ই টো আগত আহে তাম নাম্বাৰিং ইয়াৰ পৰা কৰি যাম 1 2 3 4 5 6 হয় তো 6 এর কারণে কি লিখিম আমি হেক্স লিখি দিম গোটেইকেইটা সিঙ্গল বন্ড হয় তো হেক্সেন 1ত আছে ইথাইল 3ত আছে কি মিথাইল তো 1 ইথাইল আহি যাব প্ৰথমতে অ্যালফাবেটিক্যালি হয় না নাই তো 1 ইথাইল তাৰপিছত 3 মিথাইল 1 ইথাইল 3 মিথাইল হেক্সেন হৈ যাব এইটোৰ আনসাৰ নিশ্চয় বুজি পালা তাৰপিছত কোৱেশ্চনটো চোৱা কি কৈছে এইটো লাষ্ট কুৱেশ্যন হয় এইটো চেপ্টাৰত আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এইটো কুৱেশ্যনত বহুতখিনি কনসেপ্টটো তোমালোক ক্লিয়াৰ হৈ যাব সো কেনেকৈ কৰিবা চোৱা তো তোমালোক অলৰেডি কৈ দিছো যে ডাবল বন্ড বা ট্ৰিপল বন্ড থাকিলে প্ৰায়োৰিটি ফাৰ্স্ট দিব লাগে যদি ফাংশনাল গ্ৰুপ না থাকে ইয়াত ফাংশনাল গ্ৰুপ নাই সো ফাংশনাল গ্ৰুপ কোন কেইটা হয় অলৰেডি তোমালোক চাৰ্ট এটা বনাই দিছো ঠিক আছে তো ইয়াত চোৱা 1 2 3 4 চাৰিটা কাৰ্বনৰ কাৰণে লিখা হ'ব বিউট 1 আৰু 2 ৰ মাজত আছে ট্ৰিপল বন্ড আইন লিখা হ'ব তো 1 নম্বৰত আছে আইন সাইক্লো ওয়ার্ড আহিব কাৰণ সাইক্লিক স্ট্ৰাকচাৰছ হয় 3 নম্বৰত কি লাগি আছে সো 3 নম্বৰত CH3 লাগি আছে মানে 3 নম্বৰত মিথাইল লাগি আছে 3 নম্বৰত কি লাগি আছে মিথাইল লাগি আছে তো এটো আনসাৰ এটো হৈ যাব 3 মিথাইল সাইক্লোবিউট 1 আইন তো এইখিনি আছিল এটো চেপ্টাৰ তো এইখিনি যদি তুমি কমপ্লিট কৰি লোৱা ইয়াৰ বাহিৰত এটা কোৱেশ্চন নাহে তোমালোকৰ ক্লাছ টেষ্ট কোৱা তোমালোকৰ হাফ ইয়াৰলি এক্সাম কোৱা তোমালোকৰ প্ৰি টেষ্ট কোৱা তোমালোকৰ ফাইনাল এক্সাম কোৱা ICSৰ ফাৰ্স্ট ইয়াৰৰ ঠিক আছে তো ইয়াৰ বাহিৰত কোৱেশ্চন নাহে তো এইখিনি ভালকে কমপ্লিট কৰি লোৱা আৰু অৰ্গেনিক কেমিষ্ট্ৰি এটা এনেকুৱা তাৰমানে তোমাৰ সাবজেক্ট হয় মানে ভালে ভালে তোমালোক প্ৰেক্টিস কৰিয়া থাকিব লাগিব বুজি পাইছা লিখি থাকিব লাগিব চোৱা মই বহুতখিনি ৰুল আছে যোনখিনি মই মুখে মুখে কৈ দিছো বুজি পাইছা এটা কোৱেশ্চন সলভ কৰাৰ সময়ত তোমালোক যদি অলপমান কিবা এটা কোৱেশ্চন যদি বুজি নপাবা মনত নাথাকে অলপমান তুমি পিছুৱাই দি কিনে আকৌ হেতু চোৱা বুজি পাইছানে মই কি কৈছো চোৱা এতিয়া কথাটো হ'ল যে নোটছ ক'ত পাবা মই কমেন্ট সেকশনত তোমালোকৰ এই মোৰ WhatsApp চেনেলটোৰ WhatsApp চেনেল মই দি দিম লিংক দি দিম আৰু টেলিগ্ৰাম চেনেলৰ মই লিংক দি দিম হেতুত যাই কিনে জয়েন হৈ লোৱা হেতুত মই নোটছ শেয়াৰ কৰি দিম আৰু নেক্সট চেপ্টাৰ স্যাৰ কোনটো আহিব সো নেক্সট চেপ্টাৰ আপুনি কোনটো লৈ আহিব তো নেক্সট চেপ্টাৰ তোমালোকৰ আইসোমেৰিজম হ'ব বা মল কনসেপ্ট দুটাৰ পৰা এটা লৈ আহিম ঠিক আছে তো আজিৰ ভিডিওটো তোমালোকক কেনে লাগিলে কমেন্টত জনাবা যদি উপকাৰী লাগে তেন্তে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ এনে ধৰণৰ আৰু বহু ইম্পৰ্টেন্ট মানে কুৱেশ্চনছ যোনখিনি চেপ্টাৰ মই আগলৈ আনিম যিবোৰ তোমালোকৰ HS পৰীক্ষাত বহুত সহায় কৰিব তো ধন্যবাদ বন্ধুসকল আকৌ লগ পাম আগন্তুক ভিডিঅ'ত